নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজিও তোমালোকৰ কাৰণে এটা সমাজ বিজ্ঞানৰ কিতাপখনৰ এটা লেসন লৈ আহিছো আজি ইকনমিক্সৰ পাৰ্টৰ প্ৰথম লেসনটো লৈ আহিছো যেটো লেসনৰ নাম হৈছে মুদ্ৰা আৰু ব্যাংক ব্যৱস্থা অৰ্থাৎ মানি এণ্ড বেংকিং তোমালোকে বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিল কিন্তু মোৰে অকমান ভিডিও কেইটা আনতে দেৰি হৈ আছে কাৰণ মই ইংলিছৰ ভিডিও বনাই আছো এফালে তোমাৰ ক্লাছও কৰি থাকিব লগিয়া হৈছে তাৰ পিছত প্ৰেজেন্টেশনও বনাব লগিয়া হৈছে কিন্তু মই তোমালোকক সময়লৈকে গটেকেটা লেসন মই শিকাই দিম খুব ধুনিয়াকে আৰু তোমালোকে যেহেতু মোৰ ভিডিও চাই বুজি পা বুলি কৈছা গটিকে মই দিমে তোমালোকৰ পৰীক্ষা লাগে ফাইনাল লৈকে আৰু হাফ ইয়াৰলি লৈকেও যেকেটা লেসন আহিব মই ধুনিয়াকে শেষ কৰি দিম তোমালোকে খালি যোনকেটা লেসন দিলু এতিয়া লৈকে আপলোড হেইকেটা যেতে ভালকে খৰচি মাৰি ষ্টাডি কৰা হেখিনি চাই থাকা তাৰ পিছত আজি এটো 4 নম্বৰ লেসন তোমাৰ মুদ্ৰা আৰু ব্যাংক ব্যৱস্থা ইয়াতে বহুত ইম্পৰ্টেন্ট কথা আছে আৰু তোমালোকে বহুত মানে বুজি পাৰ পিছত তোমালোকৰে ভাল লাগিব যে আমাৰ বেংকিং সিস্টেমটো কেনেকুৱা মানি কৰ পৰা আহিল ইভলিউশন কেনেকুৱাকে হ'ল গটেখিনি কথা পঢ়িব পাবা ইয়াতে এই চেপ্টাৰটোত শিকিবলগীয়া কথা কি আছে বা মূল আলোচ্য কি বিষয় এনেটো বহুত এটা লাৰ্জ চেপ্টাৰ হয় তাৰ ভিতৰত তোমাৰ প্ৰথমতে তোমালোকে বিনিময় প্ৰথা অৰ্থাৎ বাৰ্টাৰ সিস্টেমৰ নাম শুনিছা গতিকে বিনিময় প্ৰথাৰ বিষয়ে পঢ়িব পাবা তাৰপিছত লগতে ইয়াৰ অসুবিধা সমূহ হেতু বস্তু কিয় ষ্টপ কৰি দিব লগা হ'ল মুদ্ৰালৈকে আমি কিয় আহিলো সেইখিনি কথা পঢ়িব পাবা তাৰপিছত মুদ্ৰাৰ ক্ৰম বিকাশ মুদ্ৰাৰ কেনেকুৱাকে ইভলিউশন হৈছে তাৰপিছত মুদ্ৰাৰ ধাৰণা বৈশিষ্ট্য কাৰ্যাৱলী শ্ৰেণী বিভাজন ভূমিকা আৰু অসুবিধা সমূহ লগতে বেংক মুদ্ৰাৰ লগত ৰিলেটেড বেংক হয় না নাই বেংক তাৰপিছত ইয়াৰ মানে উৎপত্তি কেনেকুৱাকে হৈছিল তাৰ পিছত শ্ৰেণী বিভাজন কাৰ্যাৱলী আৰু অনা বেংক কিছুমান বিত্তীয় প্ৰতিষ্ঠান আছে হেসমূহ কথা পঢ়িব পাবা গতিকে মুদ্ৰা আৰু বেংক ব্যৱস্থা মুদ্ৰাটো জানে তোমালোকে যে মুদ্ৰা এটা কিমান ইম্পৰ্টেন্ট বস্তু আজিৰ সময়ত হয়নে উইদাউট আমি মানি জানো কল্পনা কৰিব পাৰো চলিব পাৰাটো বেলেগ কথা কল্পনাই কৰিব নোৱাৰো গতিকে হে মুদ্ৰাৰ কথা তোমালোকে পঢ়িব পাবা আৰু মুদ্ৰাটো কিমান বেছি ইম্পৰ্টেন্ট এই খুব ধুনিয়া এটা কোটেশনেদি তোমালোকৰ লেসনটো ষ্টাৰ্ট হৈছে যে এভৰি টাইম ইউ স্পেন্ড মানি ইউ আৰ কাস্টিং আ ভোট ফৰ দা কাইন্ড অফ ওয়ার্ল্ড ইউ ওয়ান্ট এনা লেপি বুলি এগৰাকী ৰাইটাৰ আছিল দেখেতে ইকনমিক্সৰ বহুত সংখ্যা আগবঢ়াইছে গতিকে এগৰাকী তেও এই কথাটো কৈছিল সো কি কৈছে কিমান ধুনিয়া কথা কৈছে যে এভৰি টাইম ইউ স্পেন্ড মানি আমি প্ৰতিবাৰে যেতিয়া মানে পইচা খৰচ কৰো তেতিয়া আমি কোনখন জগতত মানে ভোট কিনো যে আমি যোনখন জগত বিচাৰি আছো হয়নে নাই সো আমি মুদ্ৰাইতে আমাৰ ওয়ান বিলাক কিনো হয়নে আমি সেইখন জগতত মানে প্ৰৱেশ কৰি আছো আৰু উইদাউট মানি কিবা হ'ব পাৰে নেকি গতিকে মানিটো বহুত বেছি ইম্পৰ্টেন্ট আমি মানিৰ কাৰণে সকলোৱে কাম কৰি আছো তোমালোকে পঢ়া শুনা কৰি আছা হয়নে গতিকে এতিয়া সেই মানিৰ ওপৰতে আমি আজি ষ্টাডি কৰিম ঠিক আছে এতিয়া চোৱা এই পিকচাৰখন যে এই পিকচাৰখন অসমৰ পিকচাৰ তোমালোকক কৈ আছো কোৰ হয় প্ৰথমতে চোৱা বাৰ্টাৰ সিস্টেম কি ইংলিছত কোৱা হয় বাৰ্টাৰ সিস্টেম অসমীয়াত কোৱা হয় বিনিময় প্ৰথা মানে কি সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা মানে চোৱা এতিয়া আমি কেনেকুৱাকে বিনিময় কৰো ধৰা মোক কিবা এটা বস্তু লাগে মোক ধৰি লোৱা এখন কি লাগে কিতাপ লাগে তেতিয়া মই মানুহজনক কি দিম দোকানীজনক মানি দিম আগতে সেই বস্তুটো নাছিল কাৰণ মানি তেতিয়া উদ্ভাৱনে হোৱা নাছিল ন তেতিয়া কি মোৰ ধৰি লোৱা থাকা বস্তু যদি কিবা আছে ধৰি লোৱা মই শাকৰ বিনিময়ত কিবা কণী লম বা কিবা কুমুৰাৰ বিনিময়ত ছাগলী লম এনেকুৱা মানে বস্তুৰ হলনি বস্তু বিনিময় হৈছিল আৰু তাকে কোৱা হয় বাৰ্টাৰ সিস্টেম অৰ্থাৎ বিনিময় প্ৰথা এতিয়াও অসমৰ এখন ঠাইত এই যে জোনবিল মেলা তোমালোকে জোনবিল মেলাৰ নামটো শুনিছা আমাৰ তোমালোকে টিভি বা অথবা তেনেকুৱা সংবাদ মাধ্যমতো তোমালোকে সেই জোনবিল মেলাৰ ভিডিও হয়তো দেখা পাইছা জাগিৰোডত এটা জাগা আছে জাগিৰোডৰ পৰা 3 কিলোমিটাৰ মান গলে পায় 2-3 কিলোমিটাৰ হ'ব মেবি তাত কি হয় এতিয়াও তাতে তিৱা সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে সেই পাহাৰৰ ওপৰৰ পৰা আহে আৰু তেওঁলোকে তাতে ধুনিয়াকে 3 দিন মান মানে মাঘ বিহুৰ তোমাৰ শেষৰ মানে দেওবাৰটোৰ আগৰত মানে 3 দিন টোটাল 3 দিন মান চলে সেই জোনবিল মেলাখন আৰু একদিন তাতে সেই যে আমাৰ যে বিনিময় প্ৰথাটো আছিল আমাৰ যে সেই আগৰ বিনিময় প্ৰথাটো আছিল হেতু তেওঁলোকে বৰ্তাই ৰাখিছে তাতে মানে কি হয় বিনিময় হয় বস্তুৰ উপৰি
বস্তু তুমি যদি তাতে বস্তু কিনিব যোৱা সেইদিনাখন তুমি বস্তু লৈ যাব লাগিব কাৰণ তাতে বহুত তিৱা মানুহ আহে পাহাৰৰ পৰা নামি আহে তেওঁলোকে তাতে হালধি খেতি কৰে কিবা খেতি কৰে তাৰপিছত সেইবিলাক তেওঁ বিনিময় কৰে তেওঁলোকে শুকান মাছ বিক্ৰী কৰে গতিকে কেতিয়াবা যদি জাগিৰত মানে যোৱা সেইটো সিজনত গ'লে তোমালোকে এই মানে মাৰ্কেটখনৰ কথা জোনবিল মেলাৰ কথা মানে চাবলৈ পাবা তাতে কেনেকুৱাকৈ চোৱা মানুহবিলাকে কি কৰি আছে সামগ্ৰীৰ বিনিময়ত সামগ্ৰী দি আছে গতিকে সেই প্ৰথাটো এতিয়াও আমাৰ অসমত জাগিৰোডত বৰ্তাই আছে জাগিৰোডটো জানাই সকলে এতিয়াতো তোমাৰ সেমিকণ্ডাক্টৰ প্ৰডাক্ট সেমিকণ্ডাক্টৰ প্ৰজেক্ট এটা হৈ আছে গতিকে বহুত টকা মানে ইনভেষ্ট কৰিব কোম্পানীবিলাকে বিশেষকৈ টাটাই আৰু তাতে বহুত মানুহ সংস্থাপনো পাব গতিকে এটা মানে ইণ্ডাষ্ট্ৰিয়েল হাব এটা হ'বলৈ গৈ আছে জাগিৰোড ঠিক আছে গতিকে এই পিকচাৰখন দেখা পালেও তুমি গম পাবা যে কি সামগ্ৰীৰ উপৰি সামগ্ৰী মানে বিনিময় কৰিছিল আৰু এই বস্তুটোকে কি বুলি কোৱা হৈছিল বিনিময় প্ৰথা বুলি কোৱা হৈছিল ঠিক আছে এতিয়া আমি নেক্সট পেজ চাওঁ চোৱা এই বিনিময় প্ৰথাটো খুব সুন্দৰকৈ চলি আছিল আগতে হয়নে এতিয়া সেই বিনিময় প্ৰথাৰো কিছুমান ডিসএডভান্টেজেস আছিল মানে অসুবিধা আছিল কিনো অসুবিধা আছিল নহলেতো আমি এতিয়াৰ সেই মানিলৈকে ইভালুৱেট নকৰিলো হয় গতিকে সেই ডিসএডভান্টেজেস কি আছিল চোৱা সংগতিবিহীন অভাৱ কি মানে ধৰি লোৱা এজন ব্যক্তিয়ে যদি চাউলৰ বিনিময়ত মাংস বিচাৰে আৰু আনজন ব্যক্তিয়ে যদি মাংসৰ বিনিময়ত চাউল বিচাৰে তেন্তে বিনিময় কাৰ্যটো সংগঠিত নহব কথাখিনি অকমান পঢ়ি লবা মানে পাৰস্পৰিক সংগতি থাকিব লাগিব সাপোজ মই আৰু তুমি বিনিময় কৰিম এতিয়া মোৰ হাতত আছে ধৰি লোৱা চাউল আৰু তোমাৰ হাতত আছে ধৰা মাংস এতিয়া মই যদি মাংস খাব বিচাৰিছো অথবা মাংস লবলৈ বিচাৰিছো তেতিয়া আমাৰ দুটাৰ মাজত পাৰস্পৰিক সংগতি থাকিব তেতিয়া বিনিময় প্ৰথাটো খুব ধুনীয়াকৈ সকলমে সম্পাদিত হ'ব কিন্তু তোমাক যদি মোৰ হাতত চাউল আছে তোমাৰ হাতত তোমাৰ সবজি আছে তুমি মই এতিয়া ধৰি লোৱা মাংস বিচাৰিছো গতিকে মই জানো তোমাৰ হৈতে বিনিময় কৰিব পাৰিম মই আকৌ মানুহ বিচাৰিব লাগিল হয় না সেই মানুহবিলাকে বা আৰু এনেকুৱা বিচাৰি ফুৰিব লাগিব গতিকে সেই পাৰস্পৰিক সংগতিটো নাথাকিলে কিমান মানে অসুবিধাৰ সৃষ্টি হ'ব মানে আমি প্ৰয়োজনীয় বস্তুটো নাপাম মানে দুইটাৰ মাজত পুৰা একদম আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব আৰু সেই ওৱানটো মানে একে হ'ব লাগিব মানে একে মানে কি সেইজনৰ লগত মানে মিল থাকা হ'ব লাগিব যে ধৰি লোৱা তুমি মাংস খাব বিচাৰিছা মই চাউল বিচাৰিছো এনেকুৱা তেতিয়া হলে এটো ঠিকে আছে কিন্তু যদি তুমি আকৌ মাংস নহয় তুমি আকৌ যদি কিবা সবজি বিচাৰি আছা তেতিয়াতো বিনিময় প্ৰথাটো নহব গতিকে আকৌ বিচাৰিব লাগিল এনেকুৱা বহুত মানে লেথা আছিল ঠিক আছে তাৰপিছত নেক্সটটো হ'ল বিভাজনীয়তাৰ অভাৱ এতিয়া চোৱা কিছুমান বস্তু বিভাজন কৰিবলৈ বহুত অসুবিধা ঠিক আছে যেনেকৈ ধৰি লোৱা এটা হাতীৰ হলনি কিছু পৰিমাণৰ যদি চাউলৰ বিনিময় লাভজনক নহয় কাৰণ চাউলৰ পৰিমাণ অনুযায়ী হাতীক ভাগ কৰিব নোৱাৰি ধৰি লোৱা তুমি এটা হাতী বিকিব বিচাৰি আছা আৰু মই চাউল বিকিব বিচাৰি আছো এতিয়া মই কেনেকুৱাকৈ হেতৰ লগত সামঞ্জস্য কৰিম হয় নাই এটা হাতীৰ বিনিময়ত মই কিমান চাউল দিম এই কি বহুত এহবা চাউল দিম নে কিমান চাউল দিম তেনেকুৱা কোনো মানে বিভাজনৰ ক্ষেত্ৰত বহুত কি অভাৱ হৈছিল তাৰ পিছত মূল্যৰ ভাণ্ডাৰৰ অভাৱ মানে কি সামগ্ৰীৰ মানে বেছি দিন টিকা নাছিল হয় নাই ধৰি লোৱা এতিয়া মই যদি বিনিময় কৰিব লাগে এতিয়া মই ধৰি লোৱা অহা বছৰ কাম নকৰিব পাৰো এতিয়া ধৰি লোৱা অহা বছৰ কাম নকৰিলে মই যদি পইচা থাকিলহেঁতেন এতিয়া ধৰি লোৱা এতিয়াৰ সিচুৱেশ্যনটো ভাবা এতিয়া আমি কি কৰো ধৰি লোৱা বুঢ়া বয়সৰ কাৰণে এতিয়াৰ পৰা হাসু হয়নে কিন্তু তোমাৰ যদি সেই বস্তুটো নাথাকে সেভিংস কৰিব পৰা পদ্ধতিটো নাথাকে হয়নে তোমাৰ হেতু প্ৰবলেম নহব ধৰি লোৱা তুমি এটা কুমুৰা যে অহা মাহৰ কাৰণে তুমি হাসি থবা নেকি অথবা তুমি এটা ছাগলী এই 20 বছৰ পাছৰ কাৰণে হাসি থব পাৰিবা নেকি নোৱাৰা গতিকে হেতু কি আছিল মানে ভাণ্ডাৰৰো অভাৱ আছিল আৰু হেতু বস্তুৰ কি আছিল মানে তুমি বহুত দিন হাসি থব নোৱাৰা আৰু লগতে ধৰি লোৱা চাউল কিমান হাসিবা তোমাৰ ঘৰ ভৰ্তি হৈ যাব হয়নে নাই গতিকে ভাণ্ডাৰৰ অসুবিধা আছিল গতিকে সামগ্ৰী ভাণ্ডাৰৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নাছিল কাৰণে এটো এটা অসুবিধা আছিল
এতিয়া চোৱা মুদ্ৰাৰ আমাৰ ক্ৰম বিকাশ কেনেকৈ হ'ল আজিৰ যে এই পৰ্যায় পালে প্ৰথমতেতো তোমাৰ প্ৰথমতে ক'লো যে মই বিনিময় প্ৰথা আছিল হয়নে বিনিময় প্ৰথা মানে কি এটা সামগ্ৰীৰ উপৰি এটা সামগ্ৰীৰ লগত আন এটা সামগ্ৰী মানে তেওঁলোকে হেৰি কৰিছিল কিন্তু তাৰ পাছতো মানে আমাৰ কি আছিল ক্ৰম বিকাশ ফটকে বিনিময় প্ৰথাৰ পৰা ডাইৰেক্ট জাম্প কৰা নাই আমাৰ মুদ্ৰালৈকে কি প্ৰথা আছিল চাবা যে বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰম বিকাশৰ প্ৰথম পৰ্যায় বুলিব পাৰি তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে কি মুদ্ৰাৰ ক্ৰম বিকাশৰ প্ৰথম পৰ্যায় কি বিনিময় প্ৰথা এতিয়া এই ব্যৱস্থাত সামগ্ৰীয়ে সীমিত অৰ্থত মুদ্ৰাৰ কাম কৰিছিল আৰু মুদ্ৰাৰ ক্ৰম বিকাশৰ পাঁচটা পৰ্যায় আছিল পাঁচটা পৰ্যায় আছে সেই পৰ্যায় কেইটা কি চাবা প্ৰথমটো হ'ল তো আমি গম পালো যে বাৰ্টাৰ সিস্টেম বিনিময় প্ৰথা এটো আমি অলৰেডি পঢ়িলো তাৰ পিছত চাবা জন্তুমান মানে কি এনিমেল ষ্টেণ্ডাৰ্ড আছিল এনিমেল ষ্টেণ্ডাৰ্ডত কি হৈছিল জন্তুমান স্তৰত জন্তু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু বিশেষকৈ তেতিয়া ছাগলী মানে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল মানে ধৰিলা মোক কিবা এটা বস্তু লাগে মই যদি আনিব লাগে হয় মই ছাগলী লৈ যাব লাগিব মাৰ্কেটত ঠিক আছে ছাগলীটো লৈ যাই কিনে মই যি বস্তু লাগে ধৰিলা চাউল লাগে দালি লাগে কিবা লাগে নিমখ লাগে মই ছাগলীটো দি আনি ছাগলীটো দি কিনে তেও কি কৰিব লাগিব হে বস্তুখিনি গতে উঠাই লৈ আহিব লাগিব গতিকে ছাগলী এটা বিনিময়ৰ মাধ্যম আছিল হেতু ঠিক আছে নেক্সট এতিয়া সেই ছাগলী বিনিময় কৰাটো কিন্তু কিছুমান অসুবিধা আছিল কি অসুবিধা আছিল যোৱা ছাগলীবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নহয় আৰু ৰং আৰু আকাৰ বেলেগ মানে সব কেইটা ছাগলীটো একে নহয় হয়নে তোমালোকে কি একে সেম সাইজৰ ছাগলী পোৱা নেকি হয়নে গতিকে মানুহবিলাকৰ আপত্তি আছিল পছন্দ অপছন্দৰ প্ৰশ্ন উঠিছিল কোনোবাই যদি মানে পখৰাটো পছন্দ কৰিছিল কোনোবাই আকৌ কলাটো পছন্দ কৰিছিল আপুনি পখৰা লৈ আনিছে পখৰা আনিলে নহব পখৰা আনিলে মই বস্তু দিব নোৱাৰো আপুনি কলা লৈ আনক এটা হেই আৰু কলা যদি ঘৰত নাই আৰু নোৱাৰে কিনিব বস্তু গতিকে এনেকুৱা মানে বহুত অসুবিধা সৃষ্টি হৈছিল সেকেন্ডতে কি আছিল মহামাৰীত ছাগলীৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে মুদ্ৰাৰ পৰিমাণো কমি যাব মানে মহামাৰী যেতিয়া হৈ আছিল ছাগলীৰ আৰু মহামাৰী হৈ আছিল গতিকে যেতিয়া ছাগলীবিলাক তোমাৰ বহুত মানে মৰি যায় তেতিয়া মানে তোমাৰ মুদ্ৰাৰ পৰিমাণটো কমি গৈছিল তাৰ পিছত তৃতীয়তে কি হৈছিল ছাগলী বা জন্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰে এটা ধৰি লোৱা মোক অকমান মানে জাস্ট অকমান কি লাগে যে গাখীৰ লাগে হয়নে সাপোজ আজি মোৰ ঘৰত আলহী আহিব মই গাখীৰ আনিব গৈছো অকমান 2 লিটাৰ মান গাখীৰ লাগে এটা মই কি ছাগলী লৈ যাম নেকি হয়নে নাই মই গাখীৰ 2 লিটাৰৰ বিনিময়ত ছাগলীটো দি দিম নেকি আৰু ছাগলীটো দি দিলে হয়তো আৰু মোক কিবা কিবি বস্তু দিব কিন্তু সেইখিনি বস্তু মোক নালাগে অলৰেডি আছে মোৰ ঘৰত গতিকে এনেকুৱা অসুবিধা আছিল তাৰ পিছত সেই জন্তুমানৰ পৰা আমি আকৌ পিছৰ ষ্টেপত কি আহিলো মেটেলিক ষ্টেণ্ডাৰ্ড মানে অমুদ্ৰিত ধাতুমানলৈকে আহিলো অমুদ্ৰিত ধাতুমান কি আছিল এই ব্যৱস্থাত সোণ অথবা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল তেতিয়া সোণ ৰূপ আছিল ন বহুত আৰু ইয়াতো বহুতো অসুবিধা দেখা গৈছিল প্ৰথম সোণ বা ৰূপ নিভাজ হয় নে নহয় তাৰ মানে প্ৰতিবাৰ লেনদেনত সেইটো নিশ্চিত কৰিবলগীয়া হৈছিল ধৰিলা মই সোণ অথবা ৰূপ লৈ কিনে দোকানত গৈছো তেতিয়া দোকানী চাও আপুনি এটো মোক নকলি সোণ দিছে নেকি অথবা নকলি ৰূপ দিছে নেকি গতিকে তেওঁলোকে কাৰণ চিনি নাপায় আমিয়ে চিনি নাপাওঁ এতিয়া বৰ্তমান ইমান মানে ইভলিউশন হোৱাৰ পিছত আমি সোণ অথবা ৰূপটো চিনি পাও দিয়ছন কিন্তু সোণটো প্ৰপাৰ সোণ নে নহয় এটাও আমাৰ কনফিউজ আছে গতিকে সেই সময়টো আছিল গতিকে তেওঁলোকে মানে হেতু নিশ্চিত কৰিবলগীয়া আছিল কোনবাই হয়তো আজি আলহী আহিব কিবা কিবি বস্তু আনিব গৈছে এটা ৰূপৰ মুদ্ৰা লৈ গৈছে ৰূপৰ মানে কিবা টুকুৰা লৈ গৈছে তাৰ পিছত তেওঁলোকক কৈছে নহয় আপুনি এটোৰ লগত এক্সচেঞ্জ কৰিব নোৱাৰিব আপোনাৰ ৰূপৰ মুদ্ৰাটো অৰিজিনেল নহয় এটা তেও না জানে যে ৰূপৰ মুদ্ৰাটো অৰিজিনেল নে ডুপ্লিকেট হয় নাই গতিকে তেও আনিব নোৱাৰিব গতিকে এনেকুৱা অসুবিধা সৃষ্টি হৈছিল আৰু দ্বিতীয়তে কি আছিল এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন ঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল ধৰিলা সদাগৰ বিলাকে বহুত মানে জাগা ঘূৰি থাকিব লাগে গতিকে সোণ আৰু ৰূপৰ যদি মুদ্ৰা লৈ যায় তেওঁলোকক মানে ডকাইত কৰি দিয়া চান্স আছে গতিকে সেই এটা অসুবিধা আছিল গতিকে তাৰ পিছত অমুদ্ৰিত ধাতুৰ পৰা তাৰ পিছত আমি ধাতু মুদ্ৰালৈকে আমি আহিলো ধাতু মুদ্ৰাত কি হ'ল মানে অমুদ্ৰিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল এই ব্যৱস্থাটো কিন্তু অসুবিধা দেখা দিলে এই অসুবিধা কি আছিল সোণ বা ৰূপৰ যোগান সীমাবদ্ধ অথবা অস্থিতিস্থাপক
মানে প্ৰয়োজন হ'লে বৃদ্ধি কৰিব নোৱাৰি তদুপৰি বেপাৰ বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাবোৰ দূৰৰ ঠাইলৈ নিয়াত অসুবিধা সৃষ্টি হৈছিল তোমালোকে কইন এজ বুলি এটা এজৰ কথা পঢ়িছা এই যে ৰজা মহাৰজা আছিল এটা কইন মানে ডাঙৰ ডাঙৰ কইন বিলাক সাজিছিল তেওঁলোকে কিন্তু এইবিলাকৰ মূল্যটো বেছি আছিল গম পাইছা এটা কইনৰে বহুত মানে পৰিমাণটো বেছি আছিল গতিকে সেইবিলাক কি হৈছিল তোমাৰ ডকাইত চকাইত হৈ যোৱা চান্স আছে আৰু মুদ্ৰাবোৰ কঢ়িয়াই এতিয়া ধৰিলা মই কিবা বহুত সদাগৰ বিলাকে বহুত কিবা কিবি বস্তু কিনে তেওঁলোকে কিমান মানে এটা মুদ্ৰাই ইমান মস্ত ডাঙৰ ডাঙৰ আছিল পুৰা একদম মানে হেৰিত লৈ যাব লাগিব মানে বহুত ওজন ওয়েট সোৱেট আছিল আৰু এটো নিয়াৰো অসুবিধা আছিল ইমান ডাঙৰকে লৈ যাব নোৱাৰি গতিকে হে এটা সৃষ্টি আছিল তাৰ পিছত হে আমি কাগজী মুদ্ৰা লৈকে যোনটো আমি এতিয়াও ব্যৱহাৰ কৰি আছো হেতু লৈকে আহিল এটো 5 নম্বৰ স্টেপ হয় আৰু মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়ত কাগজী মুদ্ৰাৰ প্ৰচলন হ'ল আৰু এই মুদ্ৰাটো কঢ়িয়াই নিবলৈ সহজ হ'ল আৰু প্ৰথম অৱস্থাত কাগজী মুদ্ৰা সোণ অথবা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু কালক্ৰমত মানে প্ৰথম অৱস্থাত কাগজী মুদ্ৰা সোণ অথবা ৰূপালৈ মানে কি কৰা হৈছিল ৰূপান্তৰিত কৰা হৈছিল মানে কি চোৱা আগতে কেনেকুৱা আছিল মই অকমান এখিনি কথা বুজাই দিছো চোৱা তো মই এটা ধৰিলা তোমাৰ পৰা এটা বস্তু কিনিছো তেতিয়া কি এখন মানে কাগজ এই কাগজত তুমি লিখা থাকিব যে মই আজি অমুকৰ পৰা ইমান ললো যে পৰৱৰ্তী পৰ্যায়ত তেও মোক ইয়াৰ বিনিময়ত কি কৰিব লাগিব ইমানটা ধাতু মুদ্ৰা দিব লাগিব ইয়াতে তোমাৰ লিখি থিয়া থাকিব তাৰ পিছত এটা সাইন কৰা থাকিব দুইটাৰ গতিকে পিছত যাই থৈ কিনে সেই কাগজখন পিছত যাই থৈ কিনে আকৌ কি কৰিব লগিয়া হয় ধাতু মুদ্ৰাটো দিব লগিয়াই হৈছিল গতিকে হেতু আছিল প্ৰথম পৰ্যায় মানে এখন জাস্ট পেপাৰ আছিল তাতে সাইন কৰা থাকে দুইটা পক্ষৰ যে ইমান দিনৰ ভিতৰত মোক ধাতু মুদ্ৰা ইমানটা দিব লাগিব তাৰ বিনিময়ত হে বস্তুটো দিছিল বুজি পাইছা ধৰি লোৱা সাপোজ মোক এতিয়া মই এটা গৰু কিনিব গৈছো মাৰ্কেটত এটা গৰু কিনে মই ধাতু মুদ্ৰা কিনে সময়ত নাথাকিব পাৰে গতিকে কি কৰে তেওঁলোকে গৰুটো ললে নহয় যে কেইটামান হয়তো মুদ্ৰা দিব মানে এনেকুৱা তোমাৰ ধাতু মুদ্ৰা এটা বেছি এভেইলেবল নাছিল আকৌ ধাতু মুদ্ৰাটো তাৰ পিছত এখন কাগজত চুক্তি এখন কৰিব লাগিব যে ইমান দিনৰ ভিতৰত তেও মোক ইমানটা ধাতু মুদ্ৰা দিব আৰু তাৰ বিনিময়ত তেওক মই আজি গৰুটো দিলো দুটা পক্ষ সহি কৰিব লাগিব আৰু ইমান দিনৰ ভিতৰত সেই ধাতু মুদ্ৰা কেইটা কি কৰিব লাগিব তুমি দিব লাগিব সেই মানুহজনক ঠিক আছে গতিকে হেতু ফাৰ্স্ট স্টেপ আছিল তাৰ পিছত কি কৰা হ'ল পিছৰ পৰ্যায়ত আকৌ কি লয় কাগজী মুদ্ৰাই বৰ্তমানৰ লুপ ৰয় আৰু বৰ্তমান এতিয়া আমি কি কাগজী মুদ্ৰা আৰু বহুত 1 লাখৰো আমি লেনদেন কৰিব পাৰো কেছ আজিকালি আকৌ এতিয়া এইখন কিতাপটো বহুত দিন আগতে বনাইছিল আমাৰ লকডাউনৰ আগত যেতিয়া তোমাৰ ডিমনিটাইজেশন হোৱাই নাছিল গতিকে ইয়াতে সেই বস্তুটো দিয়া নাই কিন্তু দিব লাগে আপডেট কৰিব লাগে এতিয়া তোমালোকৰ কাগজী মুদ্ৰাত কিয় এটা স্টেপ ওপৰত আহি গল হেতু হৈছে আমাৰ নেট বেংকিং হয়নে আমি আজিকালি কি কৰো নেট বেংকিং আমি মুদ্ৰা লৈ যাও মানে কাগজী মুদ্ৰা লৈ যাও নেকি ধৰা আমি এখন গাড়ী কিনিব গৈছো আমি তো আৰু বৰ্তমান সময়ত এটা কোনবাই নিয়ে বাৰু বা আমিও অলপমান দুইটাৰ মাজত আছো অকমান ধৰিলা লৈ যাও বা বহুতে নিনিও গতিকে আমি কি ডাইৰেক্ট যে মোবাইলটো থাকিলে আজিকালি হৈ গল আজিকালি আকৌ মানি বেগটো লোৱাৰ প্ৰয়োজনীয়তাটো কমিয়ে গৈছে লাহে লাহে হ'ল হা তাৰপিছত চেক মুদ্ৰাও আছে তাৰ লগতে চেক মুদ্ৰাটো এতিয়া চেক মুদ্ৰাৰ কথা পঢ়িম বাৰু তাৰপিছত আজিকালি কি হৈ গল ইউপিআই হৈ গল মানে নেট বেংকিং হৈ গল ঠিক আছে এতিয়া বৰ্তমান উন্নত আৰু উন্নয়নশীল সকলো দেশতে চেক মুদ্ৰাৰ প্ৰচলন বৃদ্ধি হৈ আহিব ধৰিছে আৰু যদি আজিকালি আৰু চেগৰো প্ৰয়োজনটো কমি গৈছে ইউপিআই আহাৰ পিছত হয়নে ডাইৰেক্ট স্ক্যান কৰি দিলে আমি দোকানতে হৰু ধৰিলে 50 টকা দিব লাগে ডাইৰেক্ট স্ক্যান কৰি কিনে ডাইৰেক্ট দি দিও পইচা নিয়াৰ প্ৰয়োজন নাই আগতে মানি বেগটো নিনিলে আমি কলেজত যাওতে মানি বেগটো কেতিয়াবা নিব পাহৰো একদম পুৰা গোটেই দিনটো মানে বেকাৰ যায় গম পাইছা কিন্তু এতিয়া এগলাখান দৰকাৰে নাই মোবাইলটো নিলে হল গম পাইছা সবতে তুমি হে স্ক্যান কৰি পইচা দিব পাৰা গতিকে যদিও বেংকসমূহে গ্ৰাহকক দিয়া চেক আইনী মুদ্ৰা নহয় চেকটো আইনী মুদ্ৰা নহয় কিয় গম পাবা পাছত ইয়াতে আছে তথাপিও চেকৰ জৰিয়তে বস্তু বেচা কিনা কৰা হয় আৰু অনাগত ভৱিষ্যতত চেক নিজেই মুদ্ৰা হৈ পৰিব বুলি অৰ্থনীতিসকলে মত পোষণ কৰিছে আৰু অৰ্থনীতিবিদসকলৰ মত পোষণ যে কৰিছে এটো কয় এতিয়া চেক নহয় এতিয়া বাৰু ইউপিআই আহি গল তেতিয়া হয়তো যেতিয়া কিতাপখন তেওঁলোকে আপডেট কৰিছিল তেতিয়া তেওঁলোকে এটো কথা ভাবা নাছিল যে ইউপিআই আহিব কিবা আহিব নেট বেংকিং আহিব
এটা চোৱা এই যে আমি মুদ্ৰাৰ কথা পঢ়ি আছো এতিয়া মুদ্ৰা কি হয় হয়নে বাবা চোৱা এতিয়া মুদ্ৰা কি হোৱাট ইজ মানি ইংৰাজ অৰ্থনীতিবিদ জিঅফ্ৰি ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা মনত ৰাখিবা সাধাৰণ গ্ৰহণযোগ্যতা থকা লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে ধৰা তিনিটা ধৰণে কাৰ্য সম্পাদন কৰিব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি যে এটো বস্তুৰ অমুক টকা 50 টকা তাৰ পিছত মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হ'ল মুদ্ৰা দেশবাসীয়ে যদি বেলগছৰ পাত বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰে তেনেহলে বেলপাতৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এই মানে সাধাৰণ মানে সবে একসেপ্ট কৰিব পাৰিব লাগিব কোনো মুদ্ৰা এনেকুৱা বস্তু নহয় কোনো মানে যাতে কি কোনো ক'ব নোৱাৰে যে মই এটো একসেপ্ট নকৰো মোক অমুক দিব লাগিব তেনেকুৱাকে ক'ব নোৱাৰে সাধাৰণ সবৰ কাৰণে এটো একসেপ্টেবল হ'ব লাগিব গতিকে যদি বেলপাতক যদি সবে যদি একসেপ্ট কৰে তেতিয়া বেলপাতক কি হ'ব মুদ্ৰাই হ'ব মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আইনৰ দ্বাৰাও সমৰ্পিত হয় আৰু এই আইনীভাৱে সমৰ্পিত হ'ব লাগিব তাৰ পিছত চোৱা মুদ্ৰাৰ বৈশিষ্ট্যসমূহ মানে ক্যাৰেক্টাৰিষ্টিক্স অফ মানি এটা চোৱা প্ৰথম কথা আমি গ'লো যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহলে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে আৰু মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আটাইতকৈ এইটো বৈশিষ্ট্য আটাইতকৈ মানে গুৰুত্বপূৰ্ণ মানে কি থাকিব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নেক্সট কথা হ'ল মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব এতিয়া ধৰিলা মুদ্ৰা যদি চিনিয়ে নাপাওঁ আমি সেইকাৰণে ডাঙৰ কে লেখা থাকে হয়নে নাই এইখন 500 টকীয়া এইখন 50 টকীয়া এইখন 10 টকীয়া এই চিনাক্তকৰণটো সহজ হ'ব লাগিব আৰু আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব আৰু মুদ্ৰা চিনাক্তকৰণ সহজ নহলে সামগ্ৰী কিনা বেচাৰ সময়ত জটিলতাই দেখা দিব তাৰপিছত মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব মানে সমজাতীয় অথবা পূৰ্ণ সাদৃশ্যযুক্ত মানে কি 100 টকীয়া এখন চোৱা 100 টকীয়া এখন আমাৰ ইয়াত অসমত যেনেকুৱা 100 টকীয়া ৰাজস্থানত গলেও হেনুকাই 100 টকীয়া হ'ব লাগিব নহলে আমি ৰাজস্থানত যাই কিনে যদি আমি তাৰ মানুহ ঠগাই দে হয়নে গতিকে 100 টকা তোমাৰ 100 টকাখন মোৰ 100 টকাখন বা কাৰোবাৰ বেলেগৰ 100 টকাখন সেম হ'ব লাগিব হয়নে গতিকে সমজাতীয় আৰু পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব নহলে লেনদেনৰ ক্ষেত্ৰত এই কি হ'ব বেমেজালি সৃষ্টি কৰিব গোটেই কথাখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি অথবা লিখি লবা পৰীক্ষাত আহিলে নকাকে লিখিব লাগিব নেক্সট ওয়া মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে এই ধৰি লোৱা মানে কি তৎক্ষণাত যে এই অকমান পানী লাগিলে যদি বেয়া হৈ যায় তেতিয়া তো এটো ওয়েস্ট হৈ গল হয় গতিকে সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে গতিকে বা আমি যেনেকুৱা ধৰি লোৱা মাছ কণী গাখীৰ ইত্যাদি কোনোতে মুদ্ৰা হ'ব নোৱাৰে কাৰণ এই বস্তুবোৰ বেছি দিনলৈ নিটিকে এতিয়া মুদ্ৰা আমি বহুত দিনলৈ হাসি থৈ দিব পাৰো হয়নে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব তাৰপিছত আহিল মুদ্ৰাৰ তাৰল্য এটো একদম ইম্পৰ্টেন্ট কথা যে মুদ্ৰাত কি থাকিব লাগিব তাৰল্য গুণ থাকিব লাগিব এটা তাৰল্য গুণ মানে নো কি চাবা যে তাৰল্য গুণ মানে কি তাৰল্য গুণ আছে বুলি ক'ব লাগিব বিনিময় প্ৰথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ হ'ব নোৱাৰে মানে তাৰল্য গুণ মানে কি আমি ধৰি লোৱা দিলো 100 টকা এখন দিলো তাৰ বিনিময়ত আমি হটকে বস্তু পাব লাগিব সেই যে আমি বস্তু যে পাও যে হেতুকে তাৰল্য গুণ বুলি কোৱা হয় মানে আমি হেতু বস্তুত হেতু লৈ কিনে গলে আমি যিকোনো বস্তু তাৰ বিনিময়ত আমি পাই যাও গতিকে মুদ্ৰা সামগ্ৰীলৈ তৎকালীন আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱা বস্তুটোকে কি বুলি কোৱা হয় তাৰল্য গুণ থকা বুলি কোৱা হয় আকৌ ৰিপিট কৰি দিছো সামগ্ৰীৰ মানে মুদ্ৰা সামগ্ৰীলৈ তৎকালীন মানে খুব ক্ষিপ্ৰভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয় এটা ডাইৰেক্ট আমি মুদ্ৰাটো ডাইৰেক্ট দি কিনে আমি বস্তু কিনিব পাৰো হেতুকে তাৰল্য গুণ বুলি কোৱা হয় ঠিক আছে তাৰপিছত কি কৈছে মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব হস্তান্তৰযোগ্য মানে কি মই ধৰিলা ট্ৰান্সফাৰ কৰিব পৰা হ'ব লাগিব ধৰিলা মোৰ তাত আছে তোমাক দি দিব পাৰিছো একদম ইজিলি দি দিব পাৰো হয়নে গটিকে কি হ'ব লাগিব হস্তান্তৰ যোগ্য হ'ব লাগিব বেপাৰ বাণিজ্যৰ পৰিসৰ যেটো দিনক দিনে বৃদ্ধি হৈ আছে মুদ্ৰা হস্তান্তৰ যোগ্য নহলে বৃহৎ পৰিমাণৰ বেপাৰ বাণিজ্য সম্পাদন কৰাটো অসম্ভৱ হ'ব
বৰ্তমান মুদ্ৰা আৰু বেংকিং ব্যৱস্থাই এনে এটা পৰ্যায়ত উপনীত হৈছে য'ত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈ লেনদেন সম্পাদিত হৈছে আৰু বৰ্তমান সময়তো প্ৰকৃত মুদ্ৰা মানে কি মই এতিয়া কম অকণমান দেৰিকে যে আজিকালি প্ৰকৃত মুদ্ৰা হস্তান্তৰ নহয় প্ৰকৃত মানে কি যে আমি যোনখন দেখা পাই আছো সেইখন ডাইৰেক্ট তোমালোকে লোৱা তুমি ডাইৰেক্ট হাতেদি ল'ব নালাগে ডাইৰেক্ট তোমাৰ বেংকত দেখাইছে বুজি পাইছা মই এই ট্ৰান্সফাৰ কৰি দিলোঁ 10,000 টকা ট্ৰান্সফাৰ কৰি দিলোঁ মোৰ পৰা মাইনাছ হৈ গ'ল তোমাৰ তাতে প্লাছ হৈ গ'ল গতিকে প্ৰকৃত মুদ্ৰা কিন্তু হোৱা নাই বেংকত দিয়া আছে কিজানি বেংকৰ একাউণ্টত নাথাকিব পাৰে মই এতিয়া এটিএমৰ পৰা উলিয়াব গ'লে কাৰোবাৰ পৰা এনেকৈ মেনেজ কৰি দিব গতিকে বেংকৰ সেইটোৱে কাম বুজি পাইছা গতিকে এই হস্তান্তৰযোগ্য হ'ব লাগিব আৰু বৰ্তমান সময়ততো কি হৈছে হস্তান্তৰটো পুৰা একদম ক্ষিপ্ৰ গতিত হৈ যায় এই 1 লাখ টকা ডাইৰেক্ট এই মুহূৰ্ততে সেন্ড কৰি দিব পাৰো তোমাৰ হাতত ঠিক আছে গতিকে এই আভ্যন্তৰীণ বেংকিংকৰণ বুলি কোৱা হয় এই যে আমাৰ ঘৰত বহি কিনে আমি যিকোনো মানে ধৰি লোৱা মুদ্ৰাটো ট্ৰান্সফাৰ কৰি দিব পাৰো তাৰপিছত আহিল 7 নম্বৰটো মুদ্ৰা বিভাজনীয় অধিক মুদ্ৰাৰ মূল্যৰ মুদ্ৰা কম আৰু মুদ্ৰাৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি মানে ধৰি লোৱা কি হয় এখন ধৰি লোৱা বিভাজনীয় মানে কি 500 টকীয়া এখন 500 টকীয়া এখন আমি ভাঙন কৰিব পাৰো মোক এখন খুচুৰা কৰি দিও 100 টকীয়া 3খন দিলে 200 টকীয়া এখন দিলে হয়নে গতিকে আমি কি কৰিব পাৰো সেইখন ভাগ কৰিব পাৰো হেতু গুণ থাকিব লাগিব মুদ্ৰা হলে হেতু গুণ থাকিব লাগিব যেনেকুৱা 10 টকীয়া এখন ভাঙন কৰিব পাৰো ঠিক আছে গতিকে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব নেক্সটটো দিছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা মানে কি এই মূল্যটো দ্ৰুতগতিত হ্ৰাস পাব নোৱাৰিব মানে ধৰি লোৱা সাপোজ যে বৰ্তমান সময়ত মই ধৰি লোৱা 5 টকাত এক পেকেট চিপছ কিনিছো কালিয়ে হেতু 10 টকা হৈ যাব নোৱাৰে হয়নে গতিকে তেতিয়া কি হ'ব যদি হেতুৰ ইমানে মানে ক্ষিপ্ৰ গতিত মানে হেৰি হৈ যায় তেতিয়া তাৰে মূল্যটো নাথাকিব ন মানে ইনফ্লেশ্যন তো হ'বই কিন্তু হেতু কি হ'ব সময়ৰ গতিত লাহে লাহে হ'ব লাগিব আজি এটা বস্তু ধৰি লোৱা আজি মই যদি এটা বেগ যদি কিনিছো হেতু বেগৰ দাম যদি 1000 টকা হয়নে কালি হেতু 10000 টকা হৈ যাব নোৱাৰে গমইছা লাহে লাহে হ'ব এটা সময়তো বাঢ়িবই হয়নে গতিকে মন কৰিবলগীয়া যে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এটা আনটোৰ বিকল্প নহয় এইকেইটা এটা আনটোৰ বিকল্প নহয় এই মুদ্ৰাৰ আটাইকেইটা বৈশিষ্ট্য একে সময়তে গোটেইকেইটা এই 8টা বৈশিষ্ট্য একে সময়তে থাকিব লাগিব বুজি পাইছা তেতিয়া হি মুদ্ৰা হ'ব লাগিব এটা আনটোৰ পৰিপূৰক নহয় চোৱা আমাৰ এই মুদ্ৰা এতিয়া আমি যে মুদ্ৰা কথা পঢ়িলো আমাৰ এইখন 500 টকীয়া হয়নে এই 500 টকীয়াখনত চোৱা আমাৰ ইয়াতে গভৰ্ণৰে সাইন কৰা থাকে এটো গভৰ্ণৰে সাইন কৰা থাকে ইয়াতে কি কৈছে আই প্ৰমিস to pay the bearer the sum of 500 rupees माने कि मैं धारक को 500 रुपए अदा करने का वचन देता हूँ उर्जित और पेटेल এতিয়া উৰ্জিত আৰু পেটেল গভৰ্ণৰ আছিল ৰিজাৰ্ভ বেংকৰ মানে তেও এটো আমাক মানে এইখন লোৱাৰ পিছত আমাক এটো নিশ্চিত দিছে যে এইখন কি হয় মানে উইদাউট গভৰ্ণৰ সাইন এইখন এখন একো নহয় এইখন পেপাৰ এইখন বুজি পাইছা কিন্তু গভৰ্ণৰে এটা প্ৰমিস কৰিছে যে কি প্ৰমিস কৰিছে যে এইখন এখন একসেপ্টেবল সকলৰে একসেপ্টেবল হয় আৰু এইখনৰ ভ্যালু আছে বুজি পাইছা গতিকে আমাৰ ইয়াত চোৱা গোটেইটা বস্তু আমাৰ ইয়াত পুৰা স্পষ্টভাৱে লিখা আছে 500 টকা বুলি হয়নে গতিকে সহজে চিনাক্তকৰণ হ'ব লাগিব আৰু ইয়াতে চোৱা আমাৰ সংবিধানৰ স্বীকৃত 22টা ভাষাত পুৰা লিখা আছে কোনবাই হয়তো চিনি নাপাবও পাৰে তেতিয়াতো 500 টকা অসমীয়াটো পঢ়িব পাৰিব বেংগলীটো পঢ়িব পাৰিব গতিকে পুৰা হি সহজে চিনাক্তকৰণ হ'ব লাগিব আৰু চোৱা এটাই ফটো দি থৈ দিছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী দেখিলে গম পায় হয়নে এটা চোৱা মুদ্ৰাৰ কাৰ্যবলী মুদ্ৰাইনো কি কাৰ্য কৰিব পাৰে ফাংচনছ অফ মানি মুদ্ৰা হৈছে বিনিময় মাধ্যম এটোটো আমি গম পালো যে আমি বিনিময় মাধ্যম হিচাপে কাম কৰো কিবা এটা বস্তু মোক লাগে মুদ্ৰা দি কিনে আনিব পাৰো মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে সো প্ৰতিটো সামগ্ৰীৰে মাপকাঠি মুদ্ৰাত প্ৰকাশ কৰা হয় যেনেকুৱা ধৰিলোৱা আমি বহি এখন কিনিব গৈছো তাত লিখা থাকে তাতে কি মুদ্ৰাটো লেখা থাকে মানে এটো মাপকাঠিটো লিখা থাকে যে এখনত 50 টকা এখনত 30 টকা সব বস্তুৰে তেনেকুৱা এই গাড়ীখনত 10 লাখ টকা এই গাড়ীখনত 15 লাখ টকা গতিকে সেই মাপকাঠি হিচাপে কাম কৰে
তাৰপিছত মুদ্ৰাই স্থগিত দেউনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে এতিয়া চোৱা স্থগিত দেউনা পাওনাৰ মানে কি ধৰি লোৱা আমি এটা বস্তু কিনিব গৈছো সাপোজ মোৰ আজি এখন গাড়ী প্ৰয়োজন হৈছে ঠিক আছে মোৰ গাড়ীখন লোৱাৰ মন আছে মই গৈছো কিন্তু গাড়ীখনৰ দামটো আছে 15 লাখ টকা মই হাতত লৈ গৈছো 5 লাখ টকা মই সেইখিনি ডাউন পেমেন্ট দি কিনে বাকিখিনি মই কি কৰিব পাৰো স্থগিত কৰি থৈ দিব পাৰো যে মই হেখন বুক কৰি থলো যে মই নেক্সট মাহত আৰু বাকি 10 লাখ টকা দিম মই হেখন কৰম হেতু সিস্টেমটো আছে আৰু লগতে আমি কি কৰিব পাৰো ইএমআই কৰিব পাৰো যে মাহে মাহে মই ইমান 1000 টকা কৈ দি থাকিম ইমানটা বছৰৰ কাৰণে গতিকে এই মুদ্ৰা বিলাকে কি কৰে স্থগিত দেউনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে আৰু তোমালোকে গটে এটো পঢ়ি লবা কিতাপত আছে ব্যাখ্যা কৰা আছে ভালকে পঢ়িলে বুজি পাবা গটে এটা ধুনিয়াকে ব্যাখ্যা কৰা আছে তাৰপিছত মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে আৰু মূল্যৰ কি হ'ব লাগিব ভাণ্ডাৰ হ'ব লাগিব আমি বস্তুটো মানে মূল্যটোৰ ভাণ্ডাৰ মানে আমি এটো ষ্টৰেজ কৰিব পাৰিব লাগিব আমি ষ্টৰেজ কৰিব পাৰো মুদ্ৰাই তোমাৰ কি কৰে হেতু আমাক সুবিধা দিছে আমি বহুত দিনৰ কাৰণে এটো হাসি থৈ দিব পাৰো ঠিক আছে গতিকে এইকেটা ফাংচনস কেটা আহিব পাৰে আৰু বিশেষভাৱে তুমি হেৰিত পঢ়ি লবা বুকত পঢ়ি লবা তাৰপিছত নেক্সট আছে ক্লাসিফিকেশন অফ মানি মুদ্ৰাৰ শ্ৰেণী বিভাজন এটো বহুত ইম্পৰ্টেন্ট বস্তু চোৱা বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ এটা হৈছে হিসাব নিকাচৰ মুদ্ৰা আৰু এটা হৈছে প্ৰকৃত মুদ্ৰা এটা চোৱা তোমালোকৰ অলপমান কনফিউজন হ'ব পাৰে কি হিসাব নিকাচৰ মুদ্ৰা আৰু কি প্ৰকৃত মুদ্ৰা এটা চাবা খুব ধুনিয়া এটা এক্সাম্পল দি মই তোমালোকক বুজাই দিছো যে ভাৰতবৰ্ষৰ সংবিধানত প্ৰধানমন্ত্ৰীৰ পদবীটো আছে হয়নে প্ৰধানমন্ত্ৰীৰ পদবীটো আছে কিন্তু সদায় একেজন ব্যক্তিয়েতো প্ৰধানমন্ত্ৰী হৈ না থাকে এটা নৰেন্দ্ৰ মোদী হৈ আছে আমাৰ প্ৰধানমন্ত্ৰী কিছুদিন পিছত হয়তো আৰু কিছু বছৰ পিছত চেঞ্জ হ'ব এই প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্যক্তিগৰাকী সদায় প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই গতিকে প্ৰধানমন্ত্ৰীৰ বাপটো যদি হিসাব নিকাচৰ মুদ্ৰা হয় তেনে হলে প্ৰধানমন্ত্ৰী গৰাকী হ'ব কি প্ৰকৃত মুদ্ৰা বুজি পাইছা প্ৰধানমন্ত্ৰী গৰাকী প্ৰকৃত মুদ্ৰা আৰু সেই যে হিসাব নিকাচ আমি যে হিসাব নিকাচ কৰো হেতু কি হ'ব হেতু মানে প্ৰধানমন্ত্ৰীৰ পদটো ঠিক আছে আমাৰ এটা এই 500 টকীয়াখন মই অলপ আগতে যে দেখালো যে এইখন কি হয় এইখন প্ৰকৃত মুদ্ৰা কিন্তু ইয়াৰে যোনটো 500 টকা এইখন এতিয়া দুদিন মান পিছত বন্ধ হৈ যাব পাৰে আমাৰ যেনেকুৱা আগতে 500 টকীয়াখন বন্ধ হৈ গল তোমাৰ 1000 টকীয়াখন বন্ধ হৈ গল এতিয়া তাৰ পিছত 2000 টকীয়াখন এতিয়া নাই গতিকে কিন্তু তাৰে ভ্যালুটো 2000 টকাৰ অথবা 500 টকাৰ অথবা 1000 টকাৰ হেতু কোনোবাই নোহোৱা কৰিব পাৰিব নেকি এইখন প্ৰকৃত মুদ্ৰাখন এইখন বন্ধ হৈ যাব পাৰে কিছুদিন পিছত এইখনো বন্ধ হৈ যাব পাৰে কিন্তু 500 টকাৰ ভ্যালুটো থাকি যাব সদায় গতিকে হেতুকে কৈছে যে হিসাব নিকাচৰ মুদ্ৰা আৰু তোমাৰ প্ৰকৃত মুদ্ৰা ঠিক আছে এতিয়া আমাৰ এই প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হ'ব পাৰে কি প্ৰকাৰৰ হ'ব পাৰে আমি চাই লওঁ সামগ্ৰী মুদ্ৰা কমোডিটি মানি মানে কি সামগ্ৰী মুদ্ৰা মানে কি আমি সামগ্ৰীৰ বিনিময়ত আমি যে সামগ্ৰী কিনিব লৈছিলো পাইৰিছিলো হেতু বিনিময় প্ৰথাত আছিল হেতুকে কি বুলি কোৱা হয় সামগ্ৰী মুদ্ৰা বুলি কোৱা হয় তাৰপিছত জন্তু মুদ্ৰা মই কলো ন আগতে যে আমি জন্তুৰ বিনিময়ত বিশেষকৈ ছাগলীৰ বিনিময়ত আমি বস্তু কিনিব পাইছিলো হেতু জন্তু মুদ্ৰা তাৰপিছত ধাতু মুদ্ৰাটো কলো ধাতুগত মুদ্ৰাটো সোণ আৰু ৰূপৰ গ্ৰহণযোগ্যতা আছিল হেতু সময়ত তাৰ পিছত আমি কাগজী মুদ্ৰালৈকে আমি ইভালুৱেট কৰিলো এতিয়া আমি কাগজী মুদ্ৰাত আছো ঠিক আছে তাৰ পিছত আমাৰ বিহিত মুদ্ৰা পঢ়ি লবা এই কথাখিনি পঢ়িলে নিজে এক্সপ্লেইন কৰিব পাৰিবা কথাখিনি তাৰ পিছত বিহিত মুদ্ৰা চোৱা বিহিত মুদ্ৰা কি অকমান ভালকে চাবা লিগ্যাল টেন্ডাৰ মানি বুলি কোৱা হয় ইংলিছত ইয়াক আৰু যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হৈছে বিহিত মুদ্ৰা আৰু এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হ'ব এতিয়া ধৰিলা যেটো সকলোৰে মানে কি গ্ৰহণযোগ্য মানে এটো তোমাৰ লিগেলিও হি এপ্ৰুভেবল গতিকে হেতু আমি একসেপ্ট নকৰাকৈ থাকিব নোৱাৰো আৰু যদি একসেপ্ট নকৰো তেতিয়া আমি আইনমতে দণ্ডনীয় হ'ব পাৰো গতিকে ভাৰতবৰ্ষত প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা আকৌ বিহিত মুদ্ৰা দুই প্ৰকাৰৰ হ'ব পাৰে সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনে সম্পাদন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা হ'ব
আৰু যি মুদ্ৰা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব সেইবিলাকক অসীম বিহিত মুদ্ৰা বুলি কোৱা এতিয়া চোৱা আমি যদি তোমাক কাগজী মুদ্ৰা দিয়ে তুমি হেটো একসেপ্ট নকৰাকৈ নাথাকিব মানে একসেপ্ট নকৰাকৈ থাকিব নোৱাৰা মই নলও এইবিলাক আপুনি এটো ডুপ্লিকেট বস্তু দিছে তেনেকুৱাকে তুমি ক'ব নোৱাৰা ঠিক আছে বৰ্তমান সময়ত হেটো বস্তু তুমি ক'ব নোৱাৰা কাৰণ হেটো সবে হেটো একসেপ্ট কৰিবই লাগিব কিন্তু মোৰ তাতে এটা কথা থাকিব পাৰে ধৰিলা মই যে তোমাৰ পৰা কি মোৰ পৰা তুমি 15 লাখ টকা তুমি মোৰ পৰা মাটি এক টুকুৰ লৈ লৈছা তেতিয়া মই তুমি যদি সব বলে মোক 100 টকিয়াই দিয়া বুজি পাইছা 15 লাখ টকা 100 টকা দিছা তেতিয়া হয়তো মই হেটো একসেপ্ট নকৰিব পাৰে হেটো গ্ৰহণযোগ্য কিন্তু যে তুমি যদি মোক এনে মানি দিছা মই এটো কথা ক'ব পাৰো যে 15 লাখ টকা মই গতে মই হেৰিত লব নোৱাৰো হেনুকা ক'ব পাৰো কিন্তু মই এটো কথা ক'ব নোৱাৰো যে মই মানি একসেপ্ট নকৰা নাই হয়নে নাই আৰু হেটো যদি যে মানি একসেপ্ট নকৰা নাই যদি মই যদি হেটো মানে কি মানে একসেপ্ট কৰিব খোজা নাই তেতিয়া মই হেটো আইনমতে দণ্ডনীয় হ'ব পাৰে ঠিক আছে গতিকে বিহিত মুদ্ৰা কি বৰ্তমান সময়ত আমাৰ কাগজটো বিহিত মুদ্ৰা হৈ গৈছে তাৰ পিছত ইউপিআই এনেকুৱা আমি আজিকালি তো সবে বিলিভ কৰিব লৈছো সবে মানে হেটো আমি একসেপ্ট কৰো গতিকে হেটো বিহিত মুদ্ৰা টাইপে হ'ব তাৰ পিছত অবিহিত মুদ্ৰা এতিয়া অবিহিত মুদ্ৰাটো কি যেনে চেক মুদ্ৰা এতিয়া চোৱা চেক সবে একসেপ্ট নকৰে জানানে তাতে বহুত ৰিজন থাকে বাৰু যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় এটা ধৰিলা তুমি মোক 20000 টকা দিব লাগে তুমি ধৰিলা চেক এখন দিছা মই চেকখন গ্ৰহণ নকৰিব পাৰো হেতু মোৰ অধিকাৰ আছে কাৰণ হেতু বিহিত মুদ্ৰা নহয় হেতু অবিহিত মুদ্ৰা হিচাপে ধৰা হয় কাৰণ কিয় হেতু মানে আমাৰ লিগেলি হেতু এপ্ৰুভ কৰা নাই যে চেক দিলে কিবা কি প্ৰবলেম আছে ন চেকখন বাউন্স হ'ব পাৰে তোমাৰ বেংকত পইচা নাথাকিব পাৰে তুমি এনে ভুৱা চেক দিব পাৰা গতিকে হেতু আমাৰ বিহিত মুদ্ৰা নহয় হেতু অবিহিত মুদ্ৰা তাৰপিছত আদেশী মুদ্ৰা মানে ফিয়েট মানি কাক কোৱা হয় চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই মুদ্ৰা হ'ব আদেশী মুদ্ৰা এটা কাগজী বা ধাতু মুদ্ৰা আদেশী মুদ্ৰাৰ উদাহৰণ চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা এই মুদ্ৰা সমৰ্থিত মানে ফিয়েট মানি হ'ব লাগিলে কি সেই মুদ্ৰা চৰকাৰী আদেশৰ ভিত্তিত বিনিময় মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগিব যেনে কাগজী মুদ্ৰা অথবা ধাতু মুদ্ৰা এইবিলাক হৈছে আদেশী মুদ্ৰাৰ উদাহৰণ মানে চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা সমৰ্থিত হ'ব লাগিব তেতিয়া হেতু বস্তু কি হ'ব ফিয়েট মানি অৰ্থাৎ আদেশী মুদ্ৰা তাৰপিছত আহিল প্ৰতীক মুদ্ৰা মানে কি টকেন মানি কি টকেন মানি মানে কি চাবা যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য অথবা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্ৰাই হ'ব প্ৰতীক মুদ্ৰাৰ ওপৰত যেটো সংখ্যা লিখা থাকে হেতু হ'ল প্ৰদৰ্শিত মূল্য এতিয়া চোৱা এই মুদ্ৰাটোৰ ওপৰত কি লিখা আছে 500 টকা বুলি লিখা আছে হয়নে এটো 500 টকা আৰু এটোত কি এটোতো লিখা আছে এটোত 10 টকা বুলি লিখা আছে এটো কি বুলি কোৱা হয় এই যে লিখা থাকে এটো কি বুলি কোৱা হয় প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য অথবা লিখিত মূল্য বুলি কোৱা হয় এটো কি হ'ব ধাতুগত মূল্যতকৈ অথবা মানে অন্তৰ্নিহিত ভ্যালু মানে কি অন্তৰ্নিহিত মূল্য মানে কি ধৰিলা এইখন বনাওতে এতিয়া ধৰিলা 10 টকা পৰিছে হয়নে এই 10 টকাতকে এইখনৰ ভ্যালুটো বেছি নে নাই এইখনৰ ভ্যালুটো অবিয়াসলি বেছি বা 10 টকা নহয় 20 টকাই পৰিল যেনিবা এইখনৰ ভ্যালুটো 500 টকা গতিকে এই মানে অন্তৰ্নিহিত মূল্যটো কি হ'ব লাগিব বেছি হ'ব লাগিব এটো ধৰি লোৱা বনাওতে খুব বেছি 5 টকা মান পৰিছে গতিকে ইয়াৰ এটো বস্তুৰ ভ্যালুটো তাতকে বেছি মানে ইয়াতে অন্তৰ্নিহিত মূল্যটো কি 10 টকা গতিকে এই বস্তুটো জন্তু বস্তুৰ বেছি হেতুকে কি বুলি কোৱা হয় প্ৰতীক মুদ্ৰা বুলি কোৱা হয় যেনে ধৰি লোৱা 100 টকা নোট এখনৰ ওপৰত ভাৰতীয় সংবিধানত অষ্টম অনুসূচীত এই মই কমান আগতে নোটখন দেখাইছিলো 500 টকীয়া নোটখন যে পিছ পিনটো দেখাইছিলো তাতে তোমাৰ কি 22টা ভাষাত মানে লিখা থাকে কিন্তু এতিয়া 100 টকীয়া নোটখনৰ যি কাগজৰে তৈয়াৰী সেই কাগজৰ টুকুৰাৰ মূল্য 100 টকাতকৈ বহুত কম বুজি পাইছা এটোই হৈছে প্ৰতীক মুদ্ৰা মানে তাৰে তোমাৰ প্ৰদৰ্শিত মূল্যটো খোদিত মূল্যটোতকে কি প্ৰদৰ্শিত মূল্য খোদিত মূল্য
আৰু লিখিত মূল্যটো কি হ'ব লাগিব বেছি হ'ব লাগিব ঠিক আছে অন্তৰ তাৰপিছত আহিল চেক মুদ্ৰা বুলি কাক কোৱা হয় প্ৰকৃততে চেক মুদ্ৰা নহয় এইখন চেক হয়নে এইখন আমাৰ ষ্টেট বেংকৰ চেক এইখন কি নহয় বুলি কৈছে মুদ্ৰা নহয় বুলি কৈছে মুদ্ৰা পৰিষদৰ এটা আদেশহে মাথোন ঠিক আছে চেক এখন মুদ্ৰা পৰিষদৰ এটা আদেশহে মাথোন আৰু সেই কাৰণে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে এইখন সবে একচেপ্ট নকৰিব পাৰে এতিয়া উদাহৰণস্বৰূপে তুমি কিতাপ এখন ক্ৰয় কৰিছা কিতাপখনৰ দাম যদি 200 টকাৰ চেক এখন লিখি তুমি দোকানীক দিলে দোকানীয়ে হেয়া গ্ৰহণ নকৰিব পাৰে আৰু যদি নকৰে দোকানীজনক তুমি কাঠগড়ালৈ নিব নোৱাৰিবা কাৰণ হেতো তেওতো মানে বিহিত মুদ্ৰা লবলৈ অস্বীকাৰ কৰা নাই তুমি এইখন বিহিত মুদ্ৰা দিয়া নাই অবিহিত মুদ্ৰা দিছা গতিকে তুমি তেও কাঠগড়ালৈ নিব নোৱাৰিবা গতিকে কাৰণ চেকখন বিহিত মুদ্ৰা নহয় আৰু ইয়াকে সেই কাৰণে কি বুলি কোৱা হয় ধনাদেশ অথবা নিকট মুদ্ৰা বুলি কোৱা হয় এনেকুৱা কোৱেশ্চন বিলাক আহে এবাৰো 25 আহিছিল মই দেখাম বাৰু কেনেকুৱা কোৱেশ্চন আহিছিল গতিকে বস্তুখিনি ভালকে বুজিব ট্ৰাই কৰিবা যে এইখন একচেপ্ট নকৰিলে আমি কিয় তেওক একো ক'ব নোৱাৰো যে সেইখন এইটো সাধাৰণ গ্ৰহণযোগ্যতা নাই এইটো বস্তুৰ এইখন মুদ্ৰাই নহয় ঠিক আছে এইটো মুদ্ৰা পৰিষদৰ এটা আদেশহে মাত্ৰ ঠিক আছে তাৰপিছত মানমুদ্ৰা ষ্টেণ্ডাৰ্ড মানমুদ্ৰা মানে কি মানমুদ্ৰা হ'ল দেশ এখনৰ এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পৰ্কিত মানে ভাৰতবৰ্ষত মানমুদ্ৰা হ'ল টকাটো আৰু টকা 1 পইচা হ'ব টকাটোৰ 100 ভাগৰ 1 মানে মানমুদ্ৰা মানে কি ভাৰতবৰ্ষত এটা মান এটা নিৰ্ধাৰণ কৰি দিছে যে টকা ৰূপী আমাৰ ইয়াত ৰূপী বুলি কোৱা হয় গতিকে হেতুৱে হ'ব মানমুদ্ৰা তাৰপিছত আহিল টপত মুদ্ৰা মানে কি হট মানি মানে গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰ পৰা মূলধনৰ বহিৰ্গমন হয় আৰু মূলধনৰ বহিৰ্গমনে টপত মুদ্ৰাৰ সৃষ্টি কৰে যদি এই ধৰি লোৱা আমাৰ কৰোনা হওঁতে আমি ভেকচিন কিনিব লগা হৈছিল বাহিৰৰ দেশৰ পৰা তেতিয়া এটা গভীৰ মোটা অংক এটা বাহিৰলৈকে গুচি গৈছিল গতিকে হেতুকে কি বুলি কোৱা হয় টপত মানি অথবা হট মানি বুলি কোৱা হয় তাৰপিছত আহিল সুলভ মুদ্ৰা এতিয়া চোৱা সুলভ মুদ্ৰাটো কি বস্তু কেন্দ্ৰীয় বেংকে মই অকমান হেৰি কৰি দিছো কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওঁতাই অধিক ঋণ ল'ব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি হ'ব আৰু এইদৰে সুলভ মুদ্ৰাৰ সৃষ্টি কৰা হয় মানে কি ধৰি লোৱা কেন্দ্ৰীয় বেংকে যদি সুদৰ হাৰটো হ্ৰাস কৰি দিয়ে তেতিয়া আমাৰ এই বেংকবিলাকে কমাৰ্চিয়েল বেংকবিলাক যে আছে ধৰি লোৱা ষ্টেট বেংক কিবা কিবি বেংক এই বেংকবিলাকে কি কৰিব তেওঁলোকৰ পৰা পইচা আনিব ঋণ ল'ব আৰু তেওঁলোকে পইচা ললে আমিও মানে কাস্টমাৰ্স বিলাকও কি কৰিব পইচাবিলাক ল'ব হয়নে নাই গতিকে মুদ্ৰাৰ যোগানটো বৃদ্ধি হ'ব গতিকে তাতে হেতু কি বুলি কোৱা হয় সুলভ মুদ্ৰাৰ মানে সৃষ্টি হোৱা বুলি কোৱা হয় হেতুকে কি বুলি কোৱা হয় সুলভ মুদ্ৰাৰ সৃষ্টি হোৱা বুলি কোৱা হয় কিন্তু হেইটো যদি অপোজিট হয় কথাটো অপোজিট হলে আকৌ সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব দিয়াৰ মানে সৃষ্টি হ'ব মানে কি ধৰি লোৱা কেন্দ্ৰীয় বেংকে তোমাৰ সুদটো কি কৰি দিছে ৰিজাৰ্ভ বেংকে যদি সুদটো বৃদ্ধি কৰি দিয়ে তেতিয়া যিবিলাকে সদস্য বেংক আছে সেই সদস্য বেংকবিলাকে কি কৰিব কম পৰিমাণত ঋণ ল'ব বুজি পাইছা আৰু কম পৰিমাণত ঋণ ল'লে কি হ'ব কম পৰিমাণে সদস্য বেংকসমূহৰ পৰা ঋণ ল'ব আমাৰ মানুহবিলাকক আৰু ইয়াৰ ফলত মুদ্ৰাৰ যোগানটো কমি যাব আৰু মুদ্ৰাৰ যোগানটো কমি গ'লে তোমাৰ সংকুচিত মুদ্ৰাৰ সৃষ্টি হয় হেতুকে কি বুলি কোৱা হয় সংকুচিত মুদ্ৰা তাৰপিছত আহিল কলা মুদ্ৰা মানে কি আমাৰ কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ'ল অৰ্থনৈতিক অপৰাধ মানে টেক্স নিদিয়াকে যোনটো মানে ৰাখি থৈ দিয়ে হেতুকে কি বুলি কোৱা হয় কলা মুদ্ৰা এতিয়া ধৰি লোৱা সাপোজ কোনোবাই মানে ধৰি লোৱা বছৰত ধৰি লোৱা তেও যদি 50 লাখ টকা আৰ্জে কিন্তু হেতু যদি বেংকক নেদেখায় তেও ধৰি লোৱা কেশ পইচা ঘৰত ৰাখি থৈ দিয়ে তেও বিভিন্ন সোৰ্সৰ পৰা আহে এতিয়া ধৰি লোৱা আমি যদি বেংকৰ হৈতে লেনাটো কৰো তেতিয়া বেংকে গম পাই যায় আমি কিমান আৰ্জো কিমান মোৰ মান্থলি জমা হয় এতিয়া হেতু টেক্স আহি যাব কিন্তু তেও যদি কেশতে মানে লেনা কৰে তেতিয়া কি হ'ব তোমাৰ বহুত পৰিমাণে এটা কলা মুদ্ৰাৰ সৃষ্টি হ'ব এখানে বৰ্তমান সময়ত আজিকালি অনলাইন বস্তুটো বেছি হৈছে আৰু যে আমাৰ যে ডিমনিটাইজেশন যে কৰিছে নৰেন্দ্ৰ মোদী যেতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে ডিমনিটাইজেশন কৰিছে
হেতু কিয় কৰিছে এই কলা মুদ্ৰা তোৰ পৰিমাণটো কমাবৰ কাৰণে কৰিছে লেনদেনটো যেতিয়া বেংকৰ হৈতে হৈ থাকিব কলা মুদ্ৰাটো কমি থাকিব আৰু আগতে যেতিয়া কেছ এই তোমালোকে গম পাইছিলা যে আমাৰ এপিএসসি ৰ এজন চেয়াৰম্যান আছিল তেওঁৰ ঘৰত মানে একদম পুৰা একদম বহুত টকা ওলাইছিল কেছ পইচা সব পুৰা ৰাখি থৈ দিছিল আৰু সিনেমা বিলাকতো চোৱা নহয় এই সিলিঙৰ ওপৰত কোনবাই বাথৰুমত পুৰা একদম ওয়ালত এনেকুৱা ফিক্স কৰি পইচা ৰাখি থৈ দিয়ে এইবিলাক কিয় ৰাখি থৈ দিয়ে ঘৰত কিয় ৰাখি থৈ দিয়ে যাতে তেওঁৰ ইনকামটো গম নাপায় তেওঁ ধৰিলা দেখাই আছে চৰকাৰক যে মান্থলি 50,000 টকা ইনকাম কৰি আছে কিন্তু তেওঁ আসলতে তেওঁ 50 লাখ টকা ইনকাম কৰি আছে তাৰ ফলত তেওঁ ট্যাক্সটো দিব নালাগে আমাৰ এটা ট্যাক্স এটা আছে মানে ধৰিলা তোমাৰ যদি হেৰি এনুৱেল যদি তোমাৰ 5 লাখতকৈ মানে বেছি 5 লাখ নে এতিয়া 8 লাখ কৰিলে নেকি কিবা এনেকুৱা 5 লাখত বা 8 লাখতকৈ যদি বেছি তেতিয়া তুমি ট্যাক্স দিব লাগিব আদাৰৱাইজ তুমি ট্যাক্স দিব নালাগে ঠিক আছে গতিকে হেতু মানে ব্ল্যাক মানি তো সৃষ্টি হয় হেনুকাকে অপৰাধ দি মানে ট্যাক্স নিদিয়াৰ ফলতে সৃষ্টি হয় তাৰ পিছত উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা এটো কি দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোৱে হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা এই মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰে মানে আমাৰটো মুদ্ৰা সৃষ্টিকৰ্তা হৈছে কি কেন্দ্ৰীয় বেংক হয়নে কেন্দ্ৰীয় বেংকে কি কৰিব পাৰে এই তোমাৰ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা সৃষ্টি কৰি কি কৰিব পাৰে তোমাৰ নিয়ন্ত্ৰণ কৰিব পাৰে দেশৰ মানে অৰ্থনৈতিক অৱস্থাটো দেশ এখনত হে মানে যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰি থাকে বুজি পাইছা মানে কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰি থাকে সেই অংশটোকে কি বুলি কোৱা হয় উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয় আৰু এই মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে যোগানটো কি কৰিব পাৰে কম বেছি কৰিব পাৰে যে এবাৰ ধৰিলা তেওঁলোকৰ মানে এটা সিস্টেম থাকে মানে ধৰিলা আমাৰ এতিয়া কেন্দ্ৰীয় বেংকৰ আঞ্চলিক শাখা বহুত জায়গাত আছে আমাৰ গুৱাহাটীতো আছে কিবা আছে মূল কিন্তু তোমাৰ হেৰি আছে আমাৰ মেইন অফিসটো হ'ল মুম্বাইত আছে তেওঁলোকে সেই আঞ্চলিক বেংকসমূহৰ পৰা আঞ্চলিক কেন্দ্ৰীয় বেংকসমূহৰ পৰা খবৰটো লয় কিমান কি মুদ্ৰা তাৰপিছত 4টা আমাৰ জায়গা আছে ভাৰতবৰ্ষত এই 4টা জায়গাত প্ৰিন্টিং মেচিন আছে তাৰপিছত তাৰ বিনিময়ত এটো যোগান কম বেছি কৰে মুদ্ৰা এটোকে কি বুলি কোৱা হয় উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয় এটা চোৱা ৰোল অফ মানি মানে মুদ্ৰাই কি ভূমিকা পালন কৰে মুদ্ৰাই বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিছে এটোটো হয় বেছলে আমি গম পালো এতিয়া মুদ্ৰা ব্যৱস্থাত বিনিময় প্ৰথাৰ অসুবিধাবোৰ আতৰ হ'ল কিন্তু মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে ঠিক আছে এই কি কৰে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে এটো এক নম্বৰ কথা তাৰপিছত যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে চৰকাৰী নীতি নিৰ্দেশনাই নকৰে সেই ব্যৱস্থাটোৱে হ'ল বজাৰ কেন্দ্ৰিক অৰ্থনীতি আৰু বজাৰ কেন্দ্ৰিক অৰ্থনীতি দৰ ব্যৱস্থা হ'ল এক প্ৰধান বৈশিষ্ট্য আৰু দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মূল্য মানে চোৱা আমাৰ বজাৰখন গোটেই চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ হৈ থাকে হয়নে এই চাহিদা আৰু যোগানৰ ওপৰতে গোটেই বজাৰ কেন্দ্ৰিক অৰ্থনীতিটো হেৰি হৈ থাকে এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিটোৰ কি কৰে মুদ্ৰাত মানে তোমাৰ মূল্যটো নিৰ্ধাৰণ কৰে কি মুদ্ৰাই যি ব্যৱস্থাত চৰকাৰী সিদ্ধান্তই হে উৎপাদন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে বজাৰে নকৰে সেই ব্যৱস্থাটো সম্পদৰাজিৰ মূল্য মুদ্ৰাৰ মাধ্যমতহে প্ৰকাশ কৰা হয় মানে মুদ্ৰা অবিহনে যিকোনো আৰ্থিক ব্যৱস্থা অচল হৈ পৰিব মুদ্ৰা অবিহনে আৰ্থিক ব্যৱস্থাবিলাক অচল হৈ পৰিব কাৰণ মানে চৰকাৰী সিদ্ধান্তই উৎপাদন প্ৰক্ৰিয়াটো নিৰ্ধাৰণ কৰে হয় কিন্তু বজাৰে নকৰে সেই ব্যৱস্থাটো সম্পদৰাজিৰ মূল্য মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয় কিবা ধৰিলা উৎপাদন কি উৎপাদন কৰিব হেতু কোনে নিৰ্ধাৰণ কৰে চৰকাৰী সিদ্ধান্তই নিৰ্ধাৰণ কৰে কিন্তু তাৰে মূল্যটো আকৌ মুদ্ৰাই নিৰ্ধাৰণ কৰে যে এটো বস্তুৰ মূল্য কিমান এটো বস্তু কিমান টকাত বেচিম হেতু আমাৰ মূল্য মানে মুদ্ৰাৰ ওপৰত ডিপেন্ড হৈ থাকে গতিকে সেই কথাটোকে কৈছে তাৰপিছত কৈছে মুদ্ৰাৰ অসুবিধা এতিয়া সব বস্তুৰে অসুবিধা থাকে যেহেতু মুদ্ৰাৰো আছে মুদ্ৰাৰ কি অসুবিধা আছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়
আৰু মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ'লে ৰাইজৰ অসুবিধা হয় যদি স্থিৰতাটো নাথাকে কাৰণে স্থিৰতাটো থাকিব লাগে মুদ্ৰাৰ নাথাকিলে কি হয় মানে অবিৰামভাৱে যদি হ্ৰাস হৈ থাকে তেতিয়া ৰাইজৰ অসুবিধা হয় আৰু একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয় বিশেষকৈ সীমিত আয়ৰ লোকসকল আৰ্থিকভাৱে জুৰুলা হয় মানিৰ কাৰণেতো জুৰুলা হয় আৰ্থিকভাৱে হয়নে মুদ্ৰাৰ মূল্যটো যেতিয়া কমি যায় মুদ্ৰাৰ মূল্যটো কেতিয়া কমি যায় ধৰি লোৱা আমি যদি এতিয়া 500 টকাত এখন মানে বজাৰ কৰিব গ'লে মনাখন ভৰ্তি কৰি লৈ আনিব পাৰোঁ এতিয়া 500 টকাত কেইদিনমান পিছত যদি এনেকুৱা হৈ যায় 500 টকাত আমি সেই অকমান মানে বজাৰখনৰ মানে সেই তোমাৰ মনাখনৰ অকমান বস্তু আহে তেতিয়া হেতু মূল্যটো কি বুলি কোৱা হয় মুদ্ৰাৰ মূল্যটো হ্ৰাস পোৱা বুলি কোৱা হয় গতিকে তেতিয়া কি হয় মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্ৰাস হ'লে নিবনুৱাৰ সৃষ্টি হয় তাৰপিছত মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে আৰু মুদ্ৰাৰ সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে ই সামাজিক বৈষম্য সৃষ্টি কৰে সামাজিক বৈষম্যৰ সৃষ্টি কৰিব পাৰে মুদ্ৰাই আৰু ই অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে তাৰপিছত মুদ্ৰাৰ সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক আহৰণৰ এক উপায় হ'ব পাৰে আৰু এটো কথা পুৰা ভালকে মনত কৰিবা ই সামাজিক বৈষম্যতাৰ সৃষ্টি কৰে তাৰপিছত মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ সৃষ্টি কৰে যিমান অপৰাধ হৈ থাকে বেছিভাগ মুদ্ৰাৰ কাৰণে হয়নে টকাৰ কাৰণে হয় দুৰ্নীতি অনিয়ম অবিচাৰ আদি মুদ্ৰাই কৰে তাৰপিছত মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় এটো এটা মেইন ডিসএডভান্টেজ কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধ যেনে আয়কৰ ফাঁকি দিয়ে এই ইত্যাদি ইয়াৰ মুদ্ৰাৰ লগতে জড়িত গতিকে এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাবলগীয়াও হয় এখিনি ডিসএডভান্টেজ আছে কিন্তু বহুত এডভান্টেজ আছে মুদ্ৰা অবিহনে আমি বৰ্তমান সময়ত মানে চিন্তা কৰিব নোৱাৰো আৰু এতিয়া এক ষ্টেপ আৰু ওপৰত যে নেট বেংকিং হৈছে এটো আৰু বেছি ফলপ্ৰসূ ঠিক আছে এতিয়া চোৱা এই মুদ্ৰাবিলাক হাসিবৰ কাৰণে বা মুদ্ৰা উৎপাদন কৰিবৰ কাৰণে বেংকটো আছে হয়নে এতিয়া বেংকৰ কথা আমি পঢ়িম এটো এটা ইম্পৰ্টেন্ট বস্তু যে বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে আৰু বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায় আৰু খেতিয়ক উদ্যোগপতি সাধাৰণ গ্ৰাহক তাৰপিছত ছাত্ৰ ছাত্ৰী আৰু অন্যান্য বহুতকে কি কৰে এইবিলাকে বেংকে ঋণ দিয়ে ঠিক আছে এইখিনি হৈছে বেংক অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী সোণাৰী আৰু ঋণ দিওতা মহাজনসকলে বেংকৰ পূৰ্বপুৰুষ আগতে বেপাৰী সেপাৰী সেইবিলাকে তেওঁলোকে ঋণ দিছিল বুজি পাইছা যেতিয়া বেংক নাছিল তেতিয়াৰ পৰা বেংকৰ উৎপত্তি হোৱা বুলি কোৱা হয় আৰু মধ্যযুগত ইটালীত এটো কথা মনত ৰাখিবা বেংক অফ ভেনিস স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে বুলি ক'ব খোজে আৰু ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল আৰু এই বেংকটোৰ নাম কি আছিল বেংক অফ হিন্দুস্তান পুৰা ভালকে মনত ৰাখিবা বেংক অফ হিন্দুস্তান 1770 চনত এই স্থাপন হৈছিল আৰু থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক ঠিক আছে গুৱাহাটী বেংক থলুৱা সকলৰ উদ্যোগত এটো স্থাপন হৈছিল আৰু হেতু স্থাপন হৈছিল 1926 চনত ঠিক আছে গুৱাহাটী বেংক মনত ৰাখিবা এটা আহিল বেংকৰ শ্ৰেণী বিভাজন এতিয়া বেংকৰ শ্ৰেণী বিভাজন আছে যেনেকুৱা কেন্দ্ৰীয় বেংক আছে কমাৰ্চিয়েল বেংক আছে এটা কেন্দ্ৰীয় বেংক এটা কেন্দ্ৰীয় বেংক কি কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক আৰু এই বেংকৰ নীতি নিৰ্দেশনা অনুযায়ী আন বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে আৰু কেন্দ্ৰীয় বেংক কি সুইডেনৰ ৰিচ বেংকটো সবাতকৈ পুৰণি কেন্দ্ৰীয় বেংক আৰু এই বেংক স্থাপিত হৈছিল কিমান চোৱা 1656 তে স্থাপন হৈছিল 1656 চনতে স্থাপন হৈছিল আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ৰিজাৰ্ভ বেংক আমি জানো সকলোৱে ইয়াৰ মুখ্য কাৰ্যালয়টো এটো তোমাৰ হেৰিত আছে মুম্বাইত আছে আৰু আমাৰ ইয়াতে গুৱাহাটীৰ এটো তোমালোকে গুৱাহাটীত আহিলে দেখা পাইছা আৰু গুৱাহাটীত যি সকলে তো এটো দেখা পায়ে থাকা আমাৰ দিঘলী পুখুৰী পাৰত আৰু এই বেংকটো স্থাপিত হয় কিমান চনত এটো 1935 চনত ঠিক আছে তোমালোকক সুধিব পাৰে যে এই বেংকটো ভাৰতীয় ৰিজাৰ্ভ বেংকটো কিমান চনত স্থাপন হৈছিল এটো কথা কৈছে যোনটো মুখ্য কাৰ্যালয় এটো 1935 চনত স্থাপন হৈছিল
তাৰপিছত আহিল কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী এতিয়া কেন্দ্ৰীয় বেংকেনো কি কাম কৰে চোৱা কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা স্থপা কৰে আমাৰ যে কাগজী মুদ্ৰা কেইখন যে সেই কাগজী মুদ্ৰা কেইখন সব কি কৰে আমাৰ কেন্দ্ৰীয় বেংকে মানে ছপা কৰে কিন্তু আমাৰ মুদ্ৰাটো যে মানে ধৰিলে কইন কিটা কিন্তু আকৌ চৰকাৰৰ আদেশত মানে হেতু হেৰি কৰা হয় হেতু ৰিজাৰ্ভ বেংকে নছপায় নবনায় কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে সকলো বেংকৰ বেংক হৈছে কেন্দ্ৰীয় বেংক তেওঁলোকৰ কিবা প্ৰব্লেম হ'লে কেন্দ্ৰীয় বেংকে চাব লাগিব তেওঁলোকক ঋণ দিব লাগিলে কেন্দ্ৰীয় বেংকে দিব লাগিব তেওঁলোকৰ কিবা যদি সংকট হৈছে অৰ্থনৈতিক সংকট হৈছে কেন্দ্ৰীয় বেংকে হেল্প কৰিব কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা অথবা ঋণ মুদ্ৰাৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে ঋণ মুদ্ৰা অথবা আমানত মুদ্ৰাৰ পৰিমাণটো কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰে আৰু এই চৰকাৰক বিত্তৰ যোগান ধৰে চৰকাৰক ই বিত্তৰ যোগান ধৰে ঠিক আছে এই চাৰিটা মূল কাৰ্য তোমালোকে মনত ৰাখিবা তাৰপিছত আহিল বাণিজ্যিক বেংক এতিয়া বাণিজ্যিক বেংকটো তোমালোকে এইবিলাক শুনিছে এক্সিছ বেংক হয়নে তাৰপিছত অভাৰচিজ বেংক SBI তাৰপিছত ইউনিয়ন বেংক এইবিলাক হৈছে ICICI বেংক এইবিলাক হৈছে তোমাৰ বাণিজ্যিক বেংক যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ আৰু বেপাৰ বাণিজ্য আদি কাৰ্যত এতিয়া চোৱা আমাৰ মানুহৰ বাণিজ্যিক বেংকৰ লগত সম্বন্ধ থাকে তোমাৰ বিজনেছৰ ক্ষেত্ৰতে হওক সঞ্চয় কৰিব লাগিলে হওক কিন্তু কেন্দ্ৰীয় বেংকৰ সৈতে আমাৰ কোনো ধৰণৰ লেনাদেনা নাই মানে সেই বেংকবিলাকৰ কমাৰ্চিয়েল বেংকবিলাকৰ লেনাদেনা আছে আমি ডাইৰেক্ট আমি ধৰা পইচা জমা থব লাগে উলিয়াব লাগে আমি কেন্দ্ৰীয় বেংকত যোৱাৰ দৰকাৰ নাই আমি লেনদেনটো কমাৰ্চিয়েল বেংকৰ লগত কৰোঁ ঠিক আছে তাৰপিছত এতিয়া বাণিজ্যিক বেংক মানে কমাৰ্চিয়েল বেংক মানে বাণিজ্যিক বেংক অসমীয়াত বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে মানে আমি সেভিংস কৰিব পাৰোঁ তাৰপিছত বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে হয়নে আমাক লোন লাগিলে ক'ত যাওঁ কেন্দ্ৰীয় বেংকত নাযাওঁ নহয় আমি কি যাওঁ SBIত যাওঁ তাৰপিছত বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে তাৰপিছত ঋণৰ যোগান ধৰে তাৰপিছত ভাৰতীয় উদ্যোগিক বেংক এটা আছে এইটো IDBI বেংক হয়নে এইটো আমি দেখা পাইছোঁ তোমালোকৰ এইখন হেৰি দেখা পাইছা চাগে বেংকটো আৰু এইখন লোগোটো এতিয়া এইটো কি বুলি কোৱা হয় ইংলিছত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া মানে IDBI সেই IDBIটো স্থাপন হৈছিল কিমান 1964 চনত 64 আৰু ইয়াৰ মূল কাৰ্যসমূহ কি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰে এইটো মানে উদ্যোগৰ লগত জড়িত ধৰি লোৱা তুমি কিবা ইণ্ডাষ্ট্ৰি স্থাপন কৰিব খুজিছা তেতিয়া তোমাক বিত্তীয় সাহায্য দিব আৰু উদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে যিসমূহ প্ৰতিষ্ঠান আছে উদ্যোগিক উন্নয়নৰ লগত তেওঁলোকৰ প্ৰসাৰতা তেওঁলোকক মানে লাৰ্জ হেৰিত মানে স্থাপন কৰাত সহায় কৰে তাৰপিছত অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহলৈ উদ্যোগলৈ ৰেহাই সুদৰ মানে হাৰত মানে ৰেহাই সুদ দিয়ে মানে ধৰিলা ইণ্ডাষ্ট্ৰি মানে ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে এই গাঁও চাওবিলাকত কম সুদত মানে ইণ্ডাষ্ট্ৰি স্থাপন কৰিবলৈ দিয়ে চান্স দিয়ে তাৰপিছত এই বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত উদ্যোগিক উদ্যম বৃদ্ধি কৰাৰ কাৰণে ই ট্ৰেইনিঙো দিয়ে মানে ল'ৰা ছোৱালীবিলাকক যাতে তেওঁলোকে আৰু কিবা কিবি উদ্যোগ স্থাপন কৰিব পাৰে এনেকুৱা কামবিলাক IDBI বেংকে কৰে তাৰপিছত আঞ্চলিক গ্ৰাম্য বেংক আসাম গ্ৰামীণ বিকাশ বেংক বহুতৰে লেনদেন আছে এইটো গাঁৱত থকা মানুহখিনিৰ আঞ্চলিক গ্ৰামীণ বিকাশ বেংকৰ লগত এইটো হ'ল এটা ৰিজনেল ৰুৰেল বেংক ই কিমান চনত স্থাপন হৈছিল 1975 চনত স্থাপন হৈছে আৰু প্ৰথমতে 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় 75 চনত আৰু এটো আমাৰ অসমত থকা সেইকাৰণে মই এটোৰ নামটো লৈছো আৰু তেনেকুৱা মানে গোটেই তোমাৰ আমাৰ ভাৰতবৰ্ষখনত 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল আৰু এই বেংকে সম্পাদন কৰা মূল কাম দুটা বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া মানে কি হয় আগতে বেপাৰী মহাজনবিলাক এতিয়াও আছে ধৰিলা তেওঁলোকে বহুত এই 10 টকা সুদ লয় কিবা লয় কিন্তু মানে হেতুটো হলে দুখীয়াবিলাক দুখীয়া হৈ যায় থাকে তেওঁলোকৰ লাভ হয় গতিকে হেতুৰ কাৰণে যাতে মানুহখিনি কম সুদত 2 টকা 1 টকা সুদত যাতে পইচা ল'ব পাৰে লৈ কিনে তেওঁলোকে যাতে কাম কৰিব পাৰে হেতু কৰিছিল আৰু গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি আৰু মানুহবিলাকৰ যিবিলাক সঞ্চয় আছে সেইবিলাক সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্যত এই সঞ্চয় ব্যয় কৰা আৰু ভাৰতবৰ্ষত বৰ্তমান 1914 চনত মানে 57টা
মেইন 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকাৰী হৈ আছে মনত ৰাখিবা 14 চন মতে এতিয়া বেছিও হ'ব পাৰে তাৰপিছত আহিল ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক এটো হৈছে নাবাৰ্ড বুলি কোৱা হয় এটো নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো মুম্বাইত আছে আৰু এটো লোগো তোমাৰ নাবাৰ্ডত ঠিক আছে এটো 1982 চনত স্থাপন কৰা হৈছিল আৰু গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যিবোৰ কাৰ্য সম্পাদন কৰি আহিছিল হে আটাইবোৰ কাৰ্য মানে আগতে নাবাৰ্ড প্ৰতিষ্ঠা হোৱাৰ আগতে তোমাৰ গ্ৰাম্য ঋণৰ ক্ষেত্ৰত মানে ৰিজাৰ্ভ বেংকে কামবিলাক কৰি আছিল এতিয়া হেতু বস্তু নাবাৰ্ডলৈকে পুৰা ট্ৰান্সফাৰ কৰা হৈছে 1992 চনত অকি 82 চনত আৰু তেওঁলোকে কৰা কাৰ্যবোৰ কি গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে হে আটাইবোৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হল নাবাৰ্ড মানে বিনিয়োগ অনুষ্ঠানবিলাকৰ মানে কি শীৰ্ষ বিত্ত যোগানকাৰী তেওঁলোকক বিত্তৰ যোগান ধৰিব তাৰ পিছত ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ পৰ্যালোচনা তাৰ পিছত প্ৰশিক্ষণ আদিৰ কি কৰিব সুদৃঢ় সংকল্পে নাবাৰ্ডে ব্যৱস্থা কৰে ই মানে কি তোমাৰ কৃষি তাৰ পিছত গ্ৰামোন্নয়ন মানে গাঁওবিলাকৰ কেনেকুৱা উন্নয়ন হ'ব এটো ৰাষ্ট্ৰীয় বেংক হয় নাবাৰ্ড এখানে ইয়াতে চাকৰি কৰা মানুহবিলাক বহুত ভাল স্যালাৰি পায় গম পাইছা গতিকে হেবিলাক কি কৰে তেওঁলোকে মানে কৃষি আৰু গ্ৰামোন্নয়নটো কেনেকুৱাকে ডেভেলপমেন্ট কৰিব পাৰি গাঁওবিলাক কেনেকুৱাকে ডেভেলপমেন্ট কৰিব পাৰি হেবিলাকৰ বিষয়ে কাম কৰে তাৰপিছত সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান আৰু ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সম্বন্ধই ৰক্ষা স্থাপন কৰে ঠিক আছে আগতে সেই কামটো কিন্তু ৰিজাৰ্ভ বেংকে কৰি আছিল পিছলৈকে দেখা হ'ল তাৰপিছত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক এটো তোমালোকে লোগোটো দেখিছা হয়নে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া মানে এটো কি বুলি কোৱা হয় সিডবি বুলি কোৱা হয় এতিয়া এই সিডবি কিমান চনত স্থাপন হৈছিল 1989 চনত ঠিক আছে এটো মনত ৰাখিবা সংসদত সিডবি আইন গৃহীত কৰা হয় আৰু 1990 চনৰ পৰা সিডবি কাৰ্যকাৰী হৈ উঠে আৰু সিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত ইয়াৰে মুখ্য কাৰ্যালয়টো লক্ষ্ণৌত অৱস্থিত আৰু সিডবিৰ মুখ্য কাৰ্যাবলী হ'ল ক্ষুদ্ৰ বেংকসমূহৰ বাবে উন্নত তোমালোকে গম পাইছা যে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক মানে ক্ষুদ্ৰ উদ্যোগ আছে এইবিলাক ডাঙৰ ডাঙৰ উদ্যোগৰ কাৰণে নহয় ক্ষুদ্ৰ কুটিৰ উদ্যোগ কিবা কিবি এইবিলাকৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰে মানে কি কৈছে ক্ষুদ্ৰ উদ্যোগৰ বাবে উন্নয়ন প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা তাৰপিছত ক্ষুদ্ৰ উদ্যোগ খণ্ডিত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া তাৰপিছত অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগ অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰা এই মানে আমাৰ সব মানে সিটিমুখী হয় নাই মানুহবিলাক যাতে সেই মানে গাঁওবিলাকো অথবা মানে টাউনবিলাকো সৰু সৰু টাউনবিলাকো যাতে ডেভেলপ হ'ব পাৰে হেতুৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে তাৰপিছত ৰাজ্যিক বিত্ত নিগম তাৰপিছত উদ্যোগিক নিগম ব্যৱসায়িক বেংক সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়োৱা এইবিলাক বিত্ত নিগম উদ্যোগিক নিগম এইবিলাকলৈকে কি কৰে বিত্ত সাহায্য আগবঢ়ায় লোন চোন ল'ব পাৰি ইয়াৰ পৰা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়ায় এতিয়াতো তোমালোকে ভাবি আছিলা যে অকলে SBI বেংক আছে হয়নে SBI অথবা তেনেকুৱা HDFC যাতে আমি সঞ্চয় কৰিব পাৰো লোন ল'ব পাৰো কিন্তু তোমালোকে এতিয়া অকণমান তোমালোকে দেখিলে বেংকবিলাক দেখিলে গম পাব পাৰা মা দেউতাহঁতক বুজাব পাৰিবা এতিয়া যে আমাৰ কি বেংক আছে ইণ্ডাষ্ট্ৰি ডেভেলপমেন্টৰ ক্ষেত্ৰত কি বেংক আছে গ্ৰামোন্নয়নৰ কাৰণে কি বেংক আছে তোমালোকে এতিয়া অন্তত অকমান বেংকৰ কথাবিলাক বুজি পাবা ইলেকশ্যনটো শিকাৰ পিছত তাৰপিছত আমাৰ বেংক ব্যৱস্থাৰ বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠান কি আছে চাবা যে বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় অথবা আমানত সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্ন জনলৈ ঋণ হিচাপে আগবঢ়ায় কিন্তু বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াব পাৰে অনা বেংক প্ৰতিষ্ঠানসমূহৰ চেকৰ যোগান নধৰে মানে কি আমাৰ গাঁৱৰ ভূঞে কিছুমান লিমিটেড এনেকুৱা কিবা কিবি সঞ্চয় কৰা আছে ঠিক আছে এই যেনেকুৱা মাজতে সাৰদা বুলি এটা খুব মানে ফেমাস হৈছিল সেইটো পুৰা ফ্ৰড কৰি গুচি গ'ল তাৰে হেৰি বহুত মানুহে লছ মানে খাইছে গতিকে হেনুকা গঢ়ি উঠিছে মানে তেনেকুৱা কিছুমান
মানে এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠান গতিকে সেইবিলাকে কি কৰে কিন্তু সেইবিলাকো সেই একে কামে কৰে বেংকৰ নিচিনা কিন্তু তেওঁলোকে চেকৰ যোগান ধৰিব নোৱাৰে ঠিক আছে চেকৰ যোগান তেওঁলোকে ধৰিব নোৱাৰে অনা বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেই চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে তদুপৰি বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু বেংক অনা বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণ ব্যৱস্থা নাথাকে ধৰিলা তাতে মানে সেই তোমাৰ এতিয়া ধৰিলা SBI যদি কৰা বা হেনুকা বেংকবিলাকত যদি কৰা তাতে কি থাকে তোমাৰ মানে সঞ্চয় বীমা থাকে বীমা আঁচনি থাকে তোমাৰ যদি কিবা কাৰণত তেওঁলোকে যদি দিব নোৱাৰে এতিয়া ধৰিলা তুমি এটা ফিক্স ডিপজিট এটা খুলিলা SBI অথবা HDFC বা তেনেকুৱা বেংকত তাতে তোমাৰ হেতু কি কৰা হয় বীমা কৰা হয় মানে তোমাৰ হেতু হেতু মানে বীমা কৰা হয় মানে তুমি ধৰা কিবা কাৰণত যদি তেওঁলোকে দিব নোৱাৰে হেতু মানে হেৰি দিব বীমাকৰণ হেৰি দিব আঁচনি দিব কিন্তু এইবিলাকত হেতু বস্তু নাথাকে নাপাব পাৰা কোনো ৰিস্ক সেইকাৰণে ৰিস্ক ল'ব নালাগে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ পঞ্জীয়কৰণ হয় আৰু এটো কথা তোমালোক লেনদেন কৰাৰ আগতে ভৱিষ্যতে বা মা দেউতাহঁতক এটো বস্তু বুজাই দিবা যে হেনুকা যদি প্ৰতিষ্ঠানসমূহৰ লগত লেনদেন কৰিব লগা হয় তেওঁলোকে হেতু পঞ্জীয়কৰণ আছে নে নাই পঞ্জীকৰণ আছে নে নাই মানে ৰেজিষ্টাৰ্ড হয় নে নাই ৰিজাৰ্ভ বেংকত তেতিয়া ৰিজাৰ্ভ বেংকত যদি ৰেজিষ্টাৰ হয় তেতিয়া কোনো ভয় খাবলৈকে দৰকাৰ নাই যদি ৰিজাৰ্ভ বেংকৰ ৰেজিষ্টাৰ নহয় হেতু লগত লেনদেন নকৰাটোৱে ভাল হ'ব কাৰণ বহুত আগতে এনেকুৱা হাৰদা তাৰ পিছত কিবা কিবি এনেকুৱা আছিল আগতে বহুতে এনেকুৱা পইচা মাৰি লৈ পলাইছে গতিকে এইবিলাকৰ লগত নকৰাই ভাল এতিয়া পঞ্জীয়ন নকৰা বহুতো ভুৱা অনা বেংক প্ৰতিষ্ঠানে সঞ্চয়কাৰীৰ ধন লৈ উধাও হোৱাৰ উদাহৰণ দেধাৰ আছে বহুত আছে এনেকুৱা উদাহৰণ গতিকে লেনদেন কৰিব নালাগে তেনেকুৱা বেংকৰ লগত এতিয়া তোমালোকে বেংকৰ কথা গম পালা ৰিজাৰ্ভ বেংকৰ কথা গম পালা যে ৰিজাৰ্ভ বেংকে কি কৰে বেংক পইচা ছপা কৰে তাৰ পিছত তেওঁলোকে কমাৰ্চিয়েল বেংকসমূহক নিয়ন্ত্ৰণ কৰে এনে তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে মই যেতিয়া লেসন পঢ়ি আছিলো মানে ষ্টুডেন্ট লাইফৰ কথা কৈছো ষ্টুডেন্ট লাইফৰ আমি থাকোতে ক্লাছ 10 ত থাকোতে এটো চেপ্টাৰ আছে যে মোৰ মনত সদায় এটা প্ৰশ্ন আহিছিল যে আমাৰ কি ভাৰতবৰ্ষৰ যেটো মানে ভাৰতবৰ্ষৰ যেটো পইচাটো প্ৰিন্ট কৰাৰ মানে টকা প্ৰিন্ট কৰাৰ মেচিন ৰিজাৰ্ভ বেংকৰ হাতত আছে এই ৰিজাৰ্ভ বেংকে যথেষ্ট পৰিমাণে পইচা প্ৰিন্ট কৰি কিনে আমাৰ সকলো বিলাক মানুহকে কিয় দি নিদিয়ে তেতিয়াতো গোটেই দেশখনৰ পৰা দুৰ্নীতি মানে এতিয়া তোমালোকৰ ইলেকশনটো বুজি পালা তোমালোকে গম পালা যে কমাৰ্চিয়েল বেংকৰ কাম কি তাৰ পিছত ৰিজাৰ্ভ বেংকৰ কাম কি ৰিজাৰ্ভ বেংকে কিমান এটা ডাঙৰ মানে দায়িত্বত আছে হয়নে গতিকে এটা তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে মোৰ মানে আহিছিল এটো মই যেতিয়া ষ্টুডেন্ট লাইফত আছিলো মানে ইলেকশনটো আমাৰো আছিল এটো ইলেকশনে আছিল তেতিয়া ৰিজাৰ্ভ বেংকৰ আমি কথাবিলাক পঢ়িছিলো তেতিয়া মোৰ মনত প্ৰশ্ন আহিছিল মই তেতিয়া কাকো সুধিবও পৰা নাছিলো যে যদি ৰিজাৰ্ভ বেংকৰ হাতত আমাৰ পইচা প্ৰিন্ট কৰাৰ মানে মেচিন বিলাক আছে তেওঁলোকৰ হাতত পুৰা হেতু কৰ্তৃত্ব আছে দেশখনৰ মানে পইচা প্ৰিন্ট কৰিব পাৰে তেতিয়া হলে ৰিজাৰ্ভ বেংকে যথেষ্ট পৰিমাণে পইচা প্ৰিন্ট কৰি কিনে কিয় আমাৰ মানুহবিলাকৰ হাতত দি নিদিয়ে তেতিয়াতো দেশখনৰ পৰা দৰিদ্ৰ মানুহৰ সংখ্যা নোহোৱা হৈ যাব আৰু দেশখনৰ অৰ্থনৈতিকভাৱে ডেভেলপ হ'ব হয়নে এটো প্ৰশ্ন আহিব পাৰে কিন্তু ৰিজাৰ্ভ বেংকে তেনেকুৱা হিচাপত পইচা প্ৰিন্ট কৰিব নোৱাৰে আৰু যদি কৰে কৰিব পাৰে কিন্তু নকৰে কিয় কৰিলে কি হ'ব চাবা মই এটা সৰু এক্সাম্পল দিছো জিম্বাবৱেত একবাৰ হেনুকা হৈছিল মানে কি হৈছিল তেওঁলোকে মানে যথেষ্ট পৰিমাণে পইচা প্ৰিন্ট কৰি মানুহবিলাকৰ হাতত দি দিছে মানুহক পুৰা অত্যাধিকভাৱে পইচা দি দিছে এটা সাপোজ তুমি ধৰি লোৱা যেতিয়া পইচা মানুহৰ থাকিব তেতিয়া মানুহবিলাকে কাম কৰিব জানো আমিয়ে ধৰা আমাৰ হাতত যথেষ্ট পৰিমাণে এনে কবাৰ পৰা পইচা আহি গৈছে চৰকাৰৰ পৰা এনে পইচা সবৰে পুৰা একাউণ্টতে 50 লাখ সোমাই দিছে হয়নে তেতিয়া আমি কাম কৰিম জানো কাম নকৰিম নহয় কাম কৰিব মনে নাযাব কাৰণ আমি আমাৰ হাতত পইচা আছে আমি জাস্ট কিনিব যাম হয়নে নাই গতিকে পইচা যেতিয়া বেছিকে থাকিব মানুহবিলাক কি হ'ব মানে কৰ্মবিমুখ হ'ব কৰ্মবিমুখ হলে কি হ'ব তোমাৰ মানে আমাৰ যোনটো প্ৰডাক্টিভিটি মানে প্ৰডিউস বস্তুবিলাক নহব সবে কিনিবহে যাব
আৰু যেতিয়া পইচা থাকিব তেতিয়া বস্তুবিলাকৰ ডিমাণ্ডটো বাঢ়ি যাব এতিয়া ধৰা আমি বহুত বস্তু পইচা নাই কাৰণে কিনা নাই আমি ধৰা 50 লাখ টকা থাকিলে আমি গাড়ী এখন কিনিব যাম কালি এটা মোবাইল কিনিব যাম তাৰ পিছত কবাত মাটি কিনিম গতিকে যেতিয়া সেই বস্তুবিলাক এটা ধৰি লোৱা মোৰ হাতত পইচা আছে তেতিয়া ধৰা বেছিকে পইচা দি কিনিম হয়নে নাই তেতিয়া মানে জিম্বাবৱেত এনেকুৱা হ'ল এবাৰ মানে বিৰাট মানে জমনি কথা হ'ল যে ব্ৰেড কিনিবৰ কাৰণে মানুহবিলাকে তোমাৰ গাড়ীত পইচা লৈ যাব লগা হ'ল বুজি পাইছা কাৰণ সবৰে হাতত পইচা আছে কিন্তু বস্তু নাই বুজি পাইছা প্ৰডাক্টিভিটি নাই বস্তু নাই সবে কিনিব হৈ গৈছে গতিকে ব্ৰেড এটা কিনিবৰ কাৰণে গাড়ীত তোমাৰ পইচা লৈ যাব লগা হৈছিল তাৰপিছত বিৰাট অৰ্থনৈতিক মানে সংকট হৈ গ'ল জিম্বাবৱেত তোমাৰ লাষ্টত যাই থৈ তেওঁলোকৰ সেই নিজৰ সেই মানিটো বন্ধ কৰি দিবলগীয়া হ'ল তেওঁলোকে US ডলাৰ এডপ্ট কৰিবলগীয়া হ'ল গতিকে সেইটো এটা কথা যে কিয় প্ৰডিউস আমি ভাবো ন যে আমাৰ পইচা থাকিলে সব বস্তুৰ সমাধান হৈ যাব নহয় পইচা থাকিলে যদি ৰিজাৰ্ভ বেংকে বহুত যথেষ্ট পৰিমাণে পইচা মানে প্ৰডিউস কৰি কিনে আমাৰ হাতত দি দিয়ে বা চৰকাৰৰ হাতত দি দিয়ে তেতিয়া বহুত অসুবিধাৰে সৃষ্টি হ'ব ঠিক আছে তেতিয়া সবৰে পইচা থাকিব কিন্তু বস্তুটো সবে পইচা দি থাকিলে এতিয়া ভ্যালুটো কমি যাব নে নাই সবৰে হাতত ধৰি লোৱা এতিয়া ধৰি লোৱা সাপোজ এটা বস্তু যদি 50 টকাত পায় মই যেতিয়া পইচা থাকিব এটো মই বেছিকে কিনিম ন হয় নাই মানে বেছি পইচাত কিনিম ধৰি লোৱা মই এখন চকীখনত ধৰি লোৱা সাপোজ তোমাৰ দামটো হৈছে 3000 টকা কিন্তু মোক লাগে চকীখন এতিয়া মই কি কৰিম চকীখনত 5000 টকা দিবলৈ প্ৰস্তুত কাৰণ মই পুৰা বহুত পইচা আছে বেলেগো এনেকুৱা বেলেগৰ হাতত যেতিয়া পইচা আছে চকীখন তেওঁলোকে আৰু দিব তাৰপিছত চকীখনৰ দামটো বাঢ়ি যাই থাকিব হয় না চকীৰ যোনজন প্ৰডিউসাৰ আছে মানে যোনে হেতু বনায় চকীখনৰ দামটো বাঢ়ি যাই থাকিব সবৰে যেতিয়া পইচা থাকিব সবে 5000 দিব প্ৰস্তুত এনে অৰিজিনাল দাম আছিল 3000 টকা কিন্তু 5000 দিব প্ৰস্তুত কোনবাই বা 6000 দিব প্ৰস্তুত কোনবাই বা 10000 দিব প্ৰস্তুত মালিকেও এটো চান্স পাব বাৰে গৈ থাকিব যোনখন চকী দাম 3000 টকা একচুয়ালি হি 20000 টকাটো বেছি দিব পাৰে গতিকে কিমান মানে আমাৰ অসুবিধা সৃষ্টি হ'ব পইচাৰ ভ্যালুটো কিমান কমি যাব ভাবা গতিকে পইচাৰ ভ্যালুটো কমি গলে বহুত দিগদাৰ ঠিক আছে গতিকে সেইকাৰণে ৰিজাৰ্ভ বেংকে যেনেকৈ তেনেকৈ পইচা প্ৰিন্ট কৰিব নোৱাৰে বা নকৰে ঠিক আছে এতিয়া চোৱা HSLC ত কেটামান কোৱেশ্চন আহিছিল 2025 ৰ কোৱেশ্চন কেটা অলপমান ডিফাৰেন্ট আছিল তোমালোকে চাবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে আৰু তোমালোকে গম পাবা কোৱেশ্চন কেটা চোৱাৰ পিছত আমি কিয় লেসনটো ভালকে বুজি পাব লাগে এতিয়া প্ৰশ্নটো কি দিছে চেক মুদ্ৰা সম্পৰ্কত তলত দিয়া অশুদ্ধ উক্তি কেইটা চিহ্নিত কৰা চেক মুদ্ৰা সম্পৰ্কত বিনিময়ৰ মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে চোৱা অশুদ্ধ কেটা চিনাক্ত কৰিব দিছে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা আছে নেকি চেকৰ না এই সাধাৰণ গ্ৰহণযোগ্যতা কোনোবাই একচেপ্ট নকৰিব পাৰে চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাটোৱে আইন ভংগ কৰা বুজায় আইন ভংগ কৰে মানে কোনবাই ধৰিলা চেকখন লবলৈ অমান্তি তেও কি আইন ভংগ কৰিছে নেকি নাই কৰা হেতু সাধাৰণ গ্ৰহণযোগ্যতা যেটো নাই হেতু আইন ভংগ কৰা নাই কিন্তু চৰকাৰে এটো স্বীকৃতিপ্ৰাপ্ত নহয় বিহিত মুদ্ৰা নহয় তাৰ পিছত চেক মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি কৰা হয় চেক মুদ্ৰা কি অৰ্থনৈতিক অপৰাধ কৰি সৃষ্টি কৰে নেকি নহয় এটো অশুদ্ধ চেক হল মুদ্ৰা পৰিষদৰ এটা আদেশ আৰু বেংকৰ একাউণ্টত বেংকৰ কাউন্টাৰত নগদীকৰণ কৰি ল'ব পাৰি বেংকৰ একাউণ্টত যাই কিনে চেকখন আৰু ই এটা পৰিষদৰ আদেশ হয় এটো আমি পাইছো আৰু চেক মুদ্ৰা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা আৰু বিতৰণ কেৱল কেন্দ্ৰীয় বেংকে ছপা কৰে নে আমাৰটো ষ্টেট বেংকৰ চেক আছে এটো নহয় গতিকে অশুদ্ধ কেইটা বাছিব দিছিল কি হ'ব আমাৰ 1 2 3 আৰু 5 টো 1 2 3 5 টো এটো হ'ব ঠিক আছে নেক্সট তো চোৱা কি দিছে ৰমেনে এলাহাবাদ বেংকত 20000 টকাৰ এটা একাউণ্ট খুলিলে 20000 টকাৰ এটা একাউণ্ট খুলিছে ঠিক আছে একাউণ্ট খোলাৰ 3 মাহ পিছত আকৌ একাউণ্টত 3000 টকা জমা কৰিছে তাৰ পিছত আকৌ 3000 টকা জমা কৰিছে এতিয়া বিত্তীয় বৰ্ষটোৰ শেষত বেংকে একাউণ্টত 500 তো জমা হৈছিল কিমান টোটাল 23000 টকা আৰু 550 টকাৰ সুদ প্ৰদান কৰিলে তো সুদ প্ৰদান কৰিছে
এতিয়া ওপৰৰ পৰিস্থিতিটো বিচাৰ কৰি ৰমেনৰ বেংকত থকা একাউণ্টৰ প্ৰকাৰ বাছি উলিওৱা কি একাউণ্ট হ'ব এইটো অবভিয়াছলি ছেভিং একাউণ্ট হ'ব হয়নে যেটো তেওঁ পিছৰ 20000 টকা দি একাউণ্টটো খুলিছে তাৰপিছত 30000 কি 3000 টকাটোত হৈছে সেইটো কি হ'ব সঞ্চয় এইটো ছেভিং একাউণ্ট হ'ব সঞ্চয় আমানত একাউণ্ট হ'ব ঠিক আছে ৰেকাৰিং একাউণ্টটো জানা চলিত একাউণ্ট জানা তাৰপিছত তোমাৰ হেৰি ষ্টেট একাউণ্ট এইটো হ'ল হেৰি তোমাৰ ফিক্স ডিপজিট মানে তাৰপিছত হৈছে তোমাৰ এইটো দিছে এজাৰচন আৰু ৰিজন বেছ কুৱেশ্যন এজাৰচনটো কি দিছে এজাৰচনটো মুদ্ৰাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি ইয়েছ অবভিয়াছলি হয় মুদ্ৰাটো তৰলীকৃত আৰু মুদ্ৰাই দি আমি যিকোনো বস্তু আমি তৎক্ষণাত লৈ ল'ব পাৰোঁ মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি ইয়েছ সেইকাৰণে তৰলীকৃত গতিকে কি হ'ব তোমালোকে এটা চাবা দে দুইটা সত্য হয় নাই কেতিয়াবা দুটা সত্য হয় কিন্তু আৰটোই কাৰেক্ট এক্সপ্লেনেশ্যন নকৰিব পাৰে গতিকে এইটো কিন্তু কাৰেক্ট এক্সপ্লেনেশ্যন কৰিছে কি হ'ব এতিয়া গতিকে কি হ'ব এতিয়া এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা এইটো হ'ব বি অপশ্যনটো হ'ব তাৰপিছত এটা কুৱেশ্যন দিছে এইকেইটাতো তোমাৰ 1 মাৰ্কছৰ 3টা কুৱেশ্যন আছিল এইকেইটা 1 মাৰ্কছৰ আছিল ঠিক আছে তাৰপিছত তোমাৰ এইটো 2 মাৰ্কছৰ কুৱেশ্যন দিছিল 2 মাৰ্কছৰ কুৱেশ্যনটো কি দিছিল ধৰা হওক তুমি এখন হাৰ্ডৱেৰ ষ্টৰৰ পৰা কেইবটমান হাৰ্ডৱেৰ ষ্টৰ মানেতো গম পায় ইটা বালি চিমেণ্ট এইবিলাক বস্তু কিনিব লৈছা আৰু চেকৰ জৰিয়তে তোমাৰ বিলৰ ধন পৰিশোধ কৰিব বিচাৰিছা মানে তুমি চেক দিব খুজিছা এতিয়া ষ্টৰখনৰ গৰাকীয়ে কিন্তু তুমি চেকৰ জৰিয়তে ধন পৰিশোধ কৰাটো মানি ল'ব বিচৰা নাই আৰু তোমাক নগদ ধনেৰে হেয়া পৰিশোধ কৰিবলৈ কৈছে তেওঁ মানে চেকখন একচেপ্ট কৰিবলৈ প্ৰস্তুত নহয় তোমাক নগদ ধন দিব দিছে কেছ দিব দিছে তোমাৰ লগত নগদ ধন নাই তোমাৰ লগত আকৌ তেতিয়া নগদ ধন নাছিল এতিয়া ষ্টৰখনৰ গৰাকীয়ে কিয় চেকখন গ্ৰহণ কৰিব বিচৰা নাই বুলি তুমি ভাবা আৰু হিদিনাখন তোমাৰ বস্তু কেইপট কিনিবলৈ যিকোনো এটা বিকল্প উপায়ৰ পৰামৰ্শ দিয়া এতিয়া চোৱা তেওঁ চেকখন গ্ৰহণ নকৰিব পৰা বহুত ৰিজন থাকিব পাৰে এনেকুৱা এটা কাৰণ হ'ব পাৰে যে তেওঁ মানে চেকৰ সৈতে লেনদেন কৰি পোৱা নাই হেতু এটা ৰিজন হ'ব পাৰে ভাবিব পাৰে যে চেকখন বাউন্স হ'ব পাৰে তোমাৰ যদি একাউণ্টছত পইচা নাই তেতিয়া চেকখন বাউন্স হ'ব লগতে মানুহজনৰ সময় নাথাকিব পাৰে কাৰণ তেওঁ চেকখন দিয়াৰ লগে লগে আকৌ বেংকত যাব লাগিল বেংকত লাইন পাতিব লাগিল আকৌ তাৰ পৰা তেওঁ নগদ ধনখিনি আনিব লাগিল গম পাইছা আৰু আজিকালি কি ষ্টেট বেংকত কি তুমি সেইখন জমা মানে পোষ্ট কৰি আহিলে 3 দিন পিছত পইচাটো সোমায় বা 2 দিন পিছতো সোমায় কেতিয়াবা গতিকে তেওঁ কি জানি লগালগ পইচাটো লাগে হেনেকুৱা এটা ৰিজন হ'ব পাৰে গতিকে বিভিন্ন কাৰণ থাকিব পাৰে এটা নেক্সট কুৱেশ্যনটো দিছে হেদিনাখন তোমাৰ বস্তু কেইপট কিনিবলৈ যিকোনো এটা বিকল্প উপায়ৰ পৰামৰ্শ দিয়া এতিয়া বিকল্প উপায় মই হ'লে কি কৰিম মই বেলেগ দোকানত যাম বুজি পাইছা ধৰিলা যদি মোৰ তাতে যদি চেক আছে মোৰ আৰু বেলেগ মানে কেছ নাই তেতিয়া মই বেলেগ দোকানত যাম বহুত অপশ্যন আছে সেইটো এটা কৰিব পাৰোঁ তাৰপিছত বিকল্প মানে আৰু কি সেইখন যদি দোকানৰ পৰা তুমি কিনিব খোজা তেতিয়া তুমি ক'ব পাৰা যে মই আপোনাৰ UPI কৰি দিম আজিৰ যুগত UPI ব্যৱস্থা আছে আজিকালি চেক নিদিয়ে UPI থকাৰ কাৰণে UPI দি দিম মানে তোমাৰ স্কেন কৰি অথবা তেওঁ একাউণ্টছ নাম্বাৰত দি দিম তেনেকুৱাও হ'ব পাৰে যদি হেতুৱে একচেপ্ট নকৰে তুমি এটা কাম কৰিব পাৰা তোমাৰ ধৰিলা কোনোবা ফ্ৰেণ্ডক অথবা ঘৰৰ মানুহ লৈ গৈছা তেতিয়া তেওঁৰ পৰা কেছ কিনি ল'ব পাৰা এনেকুৱা অথবা তুমি ডেবিট কাৰ্ড ইউজ কৰিব পাৰা মেচিনত ডেবিট কাৰ্ডখন মাৰি দিলা তেতিয়া ডেবিট কাৰ্ডেদি তুমি মানে ATM কাৰ্ডেদি তুমি পইচাটো পে' কৰিব পাৰা অথবা তুমি ATM কাৰ্ড যদি লৈ গৈছা তেওঁক যদি কেছে লাগে মানুহজনক হেনেকুৱা মানুহৰ লগততো বিৰাট দিগদাৰ হেনেকুৱা দোকানীৰ লগত তেতিয়া মই বেলেগ দোকানত যাম কিন্তু যদি তেওঁক ধৰিলা বেলেগ অপশ্যন নাই সিদিনাখন চব দোকান বন্ধ তেতিয়া তুমি কি কৰিবা তুমি ATM কাৰ্ডেৰে পইচাটো উলিয়াই কিনে তুমি তেওঁৰ হাতত দিব পাৰা বহুত অপশ্যন আছে আজিকালি হয়নে নাই তুমি ধৰিয়া ATM কাৰ্ড নিয়া নাই আমি কেতিয়াবা কৰোঁ হেনেকুৱা
ধৰি লোৱা ATM কাৰ্ড নিয়া নাই কেতিয়াবা কেছ দিব লগা হৈ যায় কি কৰোঁ আমি বেলেগ মানুহ এজনক আমি ট্ৰান্সফাৰ কৰি পইচাটো দি দিওঁ তেওঁৰ পৰা কেছটো লৈ লওঁ অলপ চলপ পইচা হ'লে এনেকুৱা কৰিব পাৰে লিখিব পাৰিবা এইবিলাক কুৱেশ্যন লিখিলে নাম্বাৰ দিয়ে বহুত এইগিলা জানা তোমালোক আমাতকৈ বেছি ওস্তাদ তোমালোক মই জানো নহয় গতিকে লেচনটো কেনেকুৱা বুজি পাইছা ক'বা তোমালোকে আৰু পিছত মই আৰু হিষ্ট্ৰীৰ তোমালোকে ছেকেণ্ড লেচনটোৰ কথা কৈ আছা বহুতে মই কমেণ্ট পঢ়ি আছোঁ ৰিপ্লাই যদিও দিব পৰা নাই দিছোঁ কিছুমানক হিষ্ট্ৰীৰ ছেকেণ্ড লেচনটো লৈ আনিম খালি মোৰ অকণমান সময় লাগে হা কাৰণ মই নিজে বস্তুটো প্ৰেজেণ্টেশ্যনটো বনাবলগীয়া হয় অকণমান ষ্টাডিও কৰিবলগীয়া হয় আৰু মই এনে পালা মাৰি মই শিকাই নথওঁ মই শিকালে তোমালোকৰ মূৰত সোমাবলৈকে ট্ৰাই কৰোঁ গোটেই বস্তুখিনি যাতে কনচেপ্টটো ক্লিয়াৰ হৈ যায় গতিকে মোক অকণমান সময় লাগে এসপ্তাহমান নেক্সট সপ্তাহত হয়তো আনি দিম তোমালোকক মুঠতে কৈছোঁ মই এইটো বছৰ গোটেই লেচনকেইটা ভালকৈ শিকাই দিম তাত যাতে তোমালোকে সকলোৱে একদম ছ'চিয়েল ছায়েন্সত এটা ভাল নম্বৰ পাব পৰা মেট্ৰিকত গতিকে ভিডিঅ'সমূহ তাৰ কাৰণে কিন্তু চাব লাগিব তোমালোকে আৰু ফ্ৰেণ্ড চাৰ্কলৰ মাজতো বিয়পাই দিবা আৰু তোমালোকে নোট ডাউন কৰি ল'বা বস্তুখিনি কিবা যদি বুজি পাবলগীয়া কুৱেশ্যন মানে কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা অথবা ইয়াতে ডেছক্ৰিপশ্যনত আমাৰ এটা চেনেলৰ লিংক থাকিব তোমালোকে সেই চেনেলটোতো জইন হ'ব পাৰিবা ঠিক আছে তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত তোমালোকক লগ পাম তাৰ আগতে তোমালোকে আমাৰ সেই চেনেলটো ফ'ল' কৰি থবা ফেচবুক যদি আছে তাতেও আমাক ফ'ল' কৰি থবা লগতে ইনষ্টাগ্ৰামত ফ'ল' কৰি থবা লগতে তোমালোকে মোক পাৰ্চনেলি ফ'ল' কৰিব খুজিলে তোমালোকে মোক এইটো একাউণ্টছত ফ'ল' কৰিব পাৰা তাৰপিছত ফেচবুকত এইটো য'ত মই অকণমান ইংলিছ শিকাব ট্ৰাই কৰি থাকোঁ স্পকেন ইংলিছ আৰু লগতে ইয়াততো তোমাৰ ইংলিছৰ ভিডিঅ'কেইটা মই দিয়ে আছোঁ গোটেইকেইটা লেচন তোমালোকক ভালকৈ বুজাই দিবলৈকে ট্ৰাই কৰি আছোঁ গতিকে তোমালোকে কিন্তু ইংলিছৰ ভিডিঅ'কেইটাও চাবা ঠিক আছে আৰু বাকী তোমালোকে স্পকেন ইংলিছ জানিব খুজিলে এইটো চেনেল আৰু এইটো চেনেল ফ'ল' কৰিব পাৰা ঠিক আছে থেংক ইউ তেনেহ'লে ভিডিঅ'টো চোৱাৰ বাবে আৰু আন এটা ভিডিঅ'ত আমি লগ পাম এইবাৰ মই নেক্সট ইংলিছৰ ভিডিঅ'লৈ আনিম তাৰপিছত আকৌ ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'লৈ আনিম গোটেইকেইটা ভিডিঅ' চাবা বুলি আশা থাকিল ধন্যবাদ থেংক ইউ